নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়ালৈ আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াতে প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাত আজি আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নগাঁও জিলাৰ সভাপতি, সকলোৰে পৰিচিত বিশিষ্ট শিক্ষাবিদ শৰৎ বৰকটকী ছাৰক। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, আপোনাক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ যে আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মজিয়াত আহি উপস্থিত হ'লেই, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক নিমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ দিছোঁ। ধন্যবাদ ছাৰ। ছাৰ, আৰম্ভণিতে আপোনাৰ জন্ম, আপোনাৰ প্ৰাথমিক শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি আপোনাৰ থ্ৰুতে আমাৰ দৰ্শক শ্ৰোতাবৃন্দক অলপ জনাব নেকি? এনেই মই যিটো মোৰ জন্ম তাৰিখ সেইটো হৈছে 1963 চনৰ 31 ডিচেম্বৰ তাৰিখ। হয় ছাৰ। আৰু মই বৰ্তমান হোজাই জিলাত পৰে, তেতিয়া নগাঁও জিলাৰ এটা অংশ আছিলে, বৰবহা বুলি কয়, শংকৰদেৱ নগৰৰ ওচৰত। আৰু এইটো হোজাই যে হেডকোৱাৰ্টাৰ তাৰ ওচৰত আৰু সদৰ ঠাই বৰবহাত মোৰ জন্ম হৈছিলে। মোৰ দেউতা আছিলে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, হয় ছাৰ, স্বৰ্গীয় নীলকান্ত বৰকটকী। মোৰ মা আছিলে স্বৰ্গীয় বিভা বৰকটকী। হয়। আপোনাৰ প্ৰাথমিক শিক্ষা দীক্ষা তাতে আপুনি? মই প্ৰথমতে বৰবহাতে পঢ়িছিলোঁ। হয়। তাৰপিছত মই ক্লাছ 4 আৰু 5 এইখিনি মই লংকা হাইস্কুলত পঢ়িছিলোঁ। তাৰপিছত মই নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিলোঁ। হয়। এবাৰ বিদ্যালয়লৈ? গভৰ্ণমেণ্ট স্কুলৰ যিটো কয় আৰু পুৰণি ভাষাত। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ, তেতিয়া পি ইউনিভাৰ্চিটি বুলি কৈছিলে, সেইটো মই আৰ্যবেদী বিদ্যাপীঠত পঢ়িছিলোঁ। হয়। আৰু মই ডিগ্ৰী কৰিছিলোঁ নগাঁও কলেজত। হয়। উদ্ভিদ বিজ্ঞান বিষয়ত মোৰ সন্মান বিষয় আছিল তেতিয়া। আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই MSc কৰিছোঁ, PhD তাৰ পৰাই কৰিছোঁ। ছাৰ, আপুনি মানে উদ্ভিদ বিজ্ঞানৰ ছাবজেক্ট আছিল? হয়। হয় ছাৰ। তাৰপিছত আপুনি আপোনাৰ মানে পেছাগতভাৱে আপুনি কেতিয়া কোন পেছাত জইন কৰিলে, বা আপুনি শিক্ষকতা বিভাগলৈ আহিলে, এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি আহিলে, সেইটো ছাৰ কিমান চনৰ মানত আপুনি কলেজত জইন কৰিছিল? 1986 আৰু তেতিয়া মই আগষ্ট মাহৰ 16 তাৰিখে মই তেতিয়া জইন কৰিছিলোঁ নগাঁও কলেজত, উদ্ভিদ বিজ্ঞান বিভাগত। নগাঁও কলেজতে জইন কৰিছিল? আৰু তাৰপিছত মই 2012 চনত মই অধ্যক্ষ পদত যোগদান কৰিছিলোঁ। হয়, নগাঁও কলেজত। তাৰপিছত মই 2023 চনত মই 31 ডিচেম্বৰত মই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। হয়। আপুনি ছাৰ PhD যে কৰিছিল, ছাৰ PhD ছাৰ আপোনাৰ ৰিচাৰ্চ টপিকটো ছাৰ কি আছিল? মোৰটো আছিলে যে ইথেনোবটানী, ষ্টাডি অফ ইথেনোবটানী অফ টি কমিউনিটিজ অফ নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও জিলাত থকা চাহ জনগোষ্ঠীৰ মাজত থকা যিটো এথেনোবটানিকেল এছপেক্ট আছে, সেইটো বিষয়ে মই অধ্যয়ন কৰিছিলোঁ। এথেনোবটানিকেল এছপেক্ট অকণমান সহজ ভাষাত আপুনি? সেইটো সহজকৈ ক'বলৈ এনেকুৱা ধৰণৰ হয় যে পৰম্পৰাগত কিছুমান মানে জ্ঞান ভাণ্ডাৰ আমাৰ সাধাৰণ কিছুমান মানুহৰ মাজত আছে, কিছুমান কমিউনিটিৰ জনগোষ্ঠীৰ মাজত আছে, সেই বিষয়ে মই অধ্যয়ন কৰিছিলোঁ। সহজকৈ আৰু ক'বলৈ হ'লে মই এই অধ্যয়নৰ কাৰণে বিভিন্ন ঠাইলৈ যাব লগা হৈছিল, বাগিচালৈ যাব লগা হৈছিলে, বা বাগিচাত যিসকলে কাম কৰে তেওঁলোকে বাগিচা কাম এৰি পেলাই বিভিন্ন ঠাইত তেওঁলোকে বসতি কৰিছে। তাৰমানে তেওঁলোকক XT গাৰ্ডেন বুলি কয়। সেই দুই ঠাইতে মই গৈছিলোঁ, বাগানলৈ গৈছিলোঁ, চাহ বাগিচালৈ গৈছিলোঁ, আৰু চাহ বাগিচাৰ বাহিৰত থকা প্ৰাক্তন চাহ শ্ৰমিক যিসকল থাকে আৰু তালৈ গৈ পেলাই এটা উদাহৰণ এনেকুৱা ধৰণৰ হয়, মানে মই এজন গৰুৰখীয়া এজনে গৰু ৰখী আছিলে, মানে গৰু চৰাই আছিলে। এতিয়া মই এই গছজোপা কি কামত লাগে বুলি সুধিছোঁ। এজোপা গছ দেখিছিলোঁ, বনৰীয়া তুলসী। তেওঁ ক'লে যে চকুত পোক পৰিলে এই গছজোপাৰ গুটি চকুত দি দিব লাগে। মোৰ মনতে তেতিয়া ধাৰণা হৈছিল যে এই গছৰ গুটিটো আকৌ চকুত পোক পৰিলে দিয়া মানে কি, পোকটোতো চকুটো বিষাই থাকিব, তাকো এই গুটিটো দিলেতো আৰু বিষাব। মই তেতিয়া ভুল কথা কৈছে এইটো। তথাপি মই গছজোপা সংগ্ৰহ কৰিলোঁ, তাৰ গুটিও সংগ্ৰহ কৰিলোঁ, আনি পেলাই মই ঘৰত থলোঁ। য'ত থৈছিলোঁ সেইখিনি মই এটা চেল্ফত থৈছিলোঁ। এদিন ভূমিকম্প অলপ জোৰকৈ আহিছিলে সেইটো সময়ত। এদিন আহোঁতে মানে এনেকৈ ডালটো পৰি গ'লগৈ, আৰু গুটিকেইটাও এটা গ্লাছত পৰি গ'লগৈ। তাত দেখোঁ গ্লাছত যেতিয়া গুটি পৰিলে তাত এখন জাল হৈছে মানে। তেতিয়া মই বুজি পালোঁ যে আচলতে এই গুটিটোৱে জাল সৃষ্টি কৰে। চকুত যেতিয়া পানী থাকে, চকুতো পানী থাকে, পোক এটা যদি সোমায়, চকুত যদি গুটি, সৰু গুটি, তুলসী গুটিটো সৰু হয়,
চকুত লগাইলে কি ভৰালে কি হ'ব, সি জাল এখন কৰিব, জাল এখন আৰু সেই জালখনে গুটিটো এনেকৈ উলিয়াই দিলে উলিয়াই দিলে গুটিটো এই পোকটো লৈ গুচি আহিব। হুম, এতিয়া সেইজন নিৰক্ষৰ গৰু চৰাই থকা গৰুৰখীয়া, হুম, তেওঁৰ জ্ঞানটো কিমান আছে, কিন্তু বোটানিকেল দৃষ্টিভংগীত তেওঁ সেইটো তেনেকৈ এনালাইচিছ কৰা নাই, কিন্তু পৰম্পৰাগতভাৱে তেওঁ সেইটো বুজিছোঁ, তেওঁ পাইছে মানে। সেই কথাটো মই লিপিবদ্ধ কৰিছোঁ। হয়, সেইটোৱে তেওঁলোকৰ জ্ঞানৰ ভাণ্ডাৰটোৰ কথা বুজায়। এতিয়া বিভিন্ন গছ গছনি আছে। এখন গাঁৱত পালোঁগৈ, তাৰ মানুহবিলাকৰ মেলেৰিয়া ৰোগ নহয়, হুম, ওচৰৰ গাঁওবোৰত মেলেৰিয়া ৰোগ হয়, সেইখন গাঁৱত কাৰো মেলেৰিয়া ৰোগ নহয়। মেলেৰিয়া মানে সিখন গাঁৱত হয়, এইখন গাঁৱত নহয়। তাৰমানে এইখন গাঁৱৰ মানুহবোৰে এবিধ গছ আছে, এইখন গাঁৱত সেই গছজোপা নাই। হয়, সিহঁতে মানে নিয়মীয়াকৈ সেই গছৰ দাঁতটো ব্ৰাছ কৰে মানে। দাঁতটো ব্ৰাছ কৰে। অঁ, হয়, সেই গছজোপা মই গম পোৱা নাছিলোঁ কিয় নহয় বুলি। মই লিটাৰেচাৰ চালোঁ, তেনেকুৱা ধৰণৰ এটা উদাহৰণ ৱেষ্ট বেংগলতো আছিলে। হুম, এতিয়া মই সেইটো উদাহৰণতে মিলাব পাৰি নেকি চালোঁ, ফিৰ মিলি গ'লগৈ বস্তুটো। তেওঁলোকৰ মানে এবিধ সৌৰা গছ নহয়, বেলেগ এটা প্ৰজাতিৰ গছ আৰু মিল আছে। সেই গছৰ যে দাঁতত যদি ব্ৰাছ কৰে, তেতিয়াহ'লে তাৰ ৰসবোৰ ভিতৰলৈ যায়, আৰু এটা দেহৰ ভিতৰতে ইমিউনিটি মানে প্ৰতিৰোধ ক্ষমতা এটা মানে আছে। গতিকে এনিফিলিছ মহে কামুৰিলেও এই মেলেৰিয়া বেমাৰটো তেওঁলোকৰ নহয়। সেই গছজোপা মই উলিয়ালোঁ, এনালাইচিছ কৰিলোঁ, কেমিকেল এনালাইচিছ কৰিলোঁ, আৰু মই ৰিপৰ্ট কৰিলোঁ। তেনেকুৱা ধৰণৰ আৰু আছে যে কিছুমান মানুহে কি কৰে, ঘৰত মানে আমি যে ৱাল মাৰোঁ, পকা ৱাল মাৰোঁ, বেৰা দিওঁ, বাঁহৰ বেৰা দিওঁ, পকাৰে ৱাল মৰাওঁ, বা তেনেকুৱা ধৰণৰ যিটো আমি ফেঞ্চিং কৰ ব্যৱস্থা আছে মানে। বহুত গাঁৱত হয় কি তেওঁলোকে মানে বায়' ফেঞ্চিং, মানে গছৰে সৈতে মানে ফেঞ্চিং কৰে। আচ্ছা আচ্ছা। এনেই গছৰে ফেঞ্চিং কৰিলে কি হয়, তাতে মানে বহুত জীৱ জন্তু আহিও বাস কৰে। পোক পতংগ আহে, চৰাই আহে, বেলেগ ধৰি ডাঙৰ ধৰি লওক এনেই হাতী আহিব নোৱাৰে, কাৰণ তেওঁলোকে তাতে সাগৰ ফেনা জাতীয় গছ দিয়ে। কিন্তু সাগৰ ফেনাৰ ওচৰলৈ সাপ আহে, সাপ থাকে তেনেকৈ। এই এনেকুৱা ধৰণৰ বিভিন্ন জীৱ কিমান আহে তালৈ। বুজিছোঁ। হয়, পৰম্পৰাগতভাৱে তেওঁলোকে যিবিলাক তাৰ ওপৰত আপুনি আৰু খোৱা বস্তু তেনেকুৱা আছে, খোৱা বস্তু আছে। তেনেকুৱা বন্ধাকবি আৰু মানে আৰু ফুলকবি জাতীয় গছবিলাকৰ গুড়ি কৰি টেমাত ভৰাই থয়, আৰু সেই সোৱাদটো, ফ্লেভাৰটো, আৰু তেওঁলোকৰ কিছুমান মানে স্পাইচ আছে মানে। বৰ্তমান সময়তো আপোনাৰ সেই ৰিচাৰ্চৰ বিষয়বিলাকৰ যথেষ্ট গুৰুত্ব আছে। এইটোতো ভাৰতবৰ্ষ আচলতে ইণ্ডিয়ান নলেজ ছিষ্টেমত এতিয়া তেনেকুৱা পুৰণা যিবোৰ কথা আছে মানে, আমি সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ নতুন শিক্ষানীতিটো কৈছে। আৰু মই তেনেকেই এইটো বৰ ইণ্টাৰেষ্টিং বস্তু আৰু চাবলৈ গ'লে। আৰু কিন্তু এনালাইচিছ যিটো ধাপতলৈকে মই কৰিছিলোঁ, 2007 চনত মই গৱেষণা কৰিছিলোঁ, এতিয়া সেই ষ্টেজটো বহুত ওপৰলৈ গুচি গ'ল। এতিয়া মই ৰিপৰ্ট কৰিলে নহ'ব, তেতিয়াও মই এনালাইচিছ কৰিছিলোঁ, কিন্তু এতিয়া এনালাইচিছ কৰি আকৌ সেইটোৰ ওপৰত আকৌ বহুত ধৰণৰ কেমেষ্ট্ৰিৰ লগত জড়িত কৰি বহুত ওপৰ লেভেলত কাম চলি আছে। আৰু এতিয়া আপোনাৰ ছাৰ অন্য এটা প্ৰসংগত আহিব বিচাৰিছোঁ। আপুনি নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি। জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধা অসুবিধা বা তেওঁলোকৰ জীৱনৰ বিভিন্ন সমস্যাৰাজিৰ সৈতে আপুনি নিশ্চয় অৱগত হৈছে বৰ্তমান। অলপ ক'ব নেকি, কেনেকুৱা ধৰণৰ সমস্যা আছে, সুবিধা আছে, অসুবিধা আছে? এইটো জ্যেষ্ঠ নাগৰিক বুলি ক'লে মানে এটা আচলতে বহুতে কয় যে লাইফ বিগিনছ আফটাৰ 60। 60 বছৰ পাছতে জীৱন আৰম্ভ হয় বুলি কয়, আনন্দ ফূৰ্তি অৱসৰ গ্ৰহণ কৰে। কিন্তু তাৰ লগত এটা বিষাদ এটা আছে। লাহে লাহে তেওঁ ব্যস্ত হৈ থকা জগতখনৰ পৰা আঁতৰি যায়। হয়, সময় অলপ থাকে তেতিয়া। আৰু এতিয়া শেহতীয়াকৈ এইটো অসমতো আৰম্ভ হৈছে, ল'ৰা ছোৱালীবোৰ চাকৰিৰ কাৰণে, বিশ্বায়নৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাবলগীয়া হৈছে। অসমৰ ৰাজ্য এৰি পেলাই ভাৰতৰ বিভিন্ন ঠাইলৈ গুচি যায়গৈ। দেউতাক মাক অকলে থাকে, কেতিয়াবা মাকো নাথাকে, কেতিয়াবা দেউতাকো নাথাকে, অকলে থাকে। আৰু পুতেক জীয়েকক বা বোৱাৰীয়েকক মাতি আনিবও নোৱাৰে, দূৰত থাকে। তেওঁলোকেও নাতি কৰি স্কুলৰ কামত ব্যস্ত থাকে। এই অকলে থাকে যে, এইটো ইংৰাজী লনলিনেছ বুলি কয়, একাকীকতা। অকলে থাকিব লগা হয়। এতিয়া তেওঁ অকলে থকা মানুহখিনিৰ কাৰণে কেতিয়াবা কি হয়, পুতেকখনে চাকৰি কৰে বা জীয়েকে চাকৰি কৰে, তেওঁক সহায়কাৰীও দিছে, কিন্তু তেওঁৰ কথা শুনিবলৈ কোনো মানুহ নাথাকে, লিচনাৰ নাথাকে তাৰমানে। সেইকাৰণে আমি মানে নগাঁও কলেজৰ লগত যোগাযোগ কৰি আমি মানে এটা সাৰথি টাইম বেংক এটা খুলিছোঁ আমি। সাৰথি টাইম বেংক। আচ্ছা। সেই বেংকটোৰ কাম হ'ব টকা পইচা নহয়, টাইম বেংকটোৱে সময় দিব। আমি আচলতে এইটো নিউজিলেণ্ডৰ পৰা সেই কনচেপ্টটো আনি পেলাই ইয়াত অলপ মডিফাই কৰিছোঁ। কোনোবা যদি অকলে থাকে আৰু তেওঁ যদি ইচ্ছা কৰে,
এখন ফৰ্মত চহী কৰি দিব লাগিব, মই ইচ্ছা কৰিছোঁ। তেতিয়া আমি যাওঁ, আমি পাৰিছোঁ, আমি সদস্য বা আমি কলেজৰ নতুন প্ৰজন্মও যাতে জ্যেষ্ঠসকলক সন্মান কৰে, সেইকাৰণে আমি কলেজখন ইনভল্ভ কৰি লৈছোঁ। বিশ্ববিদ্যালয় হ'ল আৰু এতিয়া নগাঁও বিশ্ববিদ্যালয়। তেওঁলোকৰ ল'ৰা ছোৱালী যিকেইটা আছে তেওঁলোকে যায়, যোনে ইচ্ছা কৰে কথা পাতে, কওকচোন আইতা আপুনি কেনেকুৱা আছিলে, আপোনাৰ আগৰ জীৱনৰ কথা কওক, বা ককা আপুনি কওক, বা আমি ক'লে যদি নমস্কাৰ ককাইদেউ কওক, আপুনি বৰমা কওক, এনেকৈ বা খুৰী কওক, আমি কথা পাতোঁ আমি। কেতিয়াবা বহুত আৱেগিকো হৈ যাব লগা হয়। এতিয়া ধৰি লওক এজন ইয়াতে তেওঁ স্বামী ঢুকালে, পুতেকে চাকৰি কৰে, ৰাতিপুৱাই গুচি যায়গৈ চাকৰিলৈ, আৰু তেওঁ হুইল চেয়াৰত থাকে। তেওঁ বাৰাণ্ডালৈ ওলাই আহে আৰু ৰাস্তালৈ চাই থাকে পুতেক কেতিয়া আহিব। সেই মানুহগৰাকীক আমি সময় দিওঁ, আমি গৈছোঁ, কথা পাতিছোঁ। সেই কথাবোৰ সেই টাইম বেংকত আমি তেনেকৈ সময় দিব খোজোঁ। বহুতে এই কনচেপ্টটো ইমান পপুলাৰ হোৱা নাই, বহুতে বুজি পাবলৈ অসুবিধা হয়। এইটো আপুনি এটা গুৰুত্বপূৰ্ণ, কিন্তু কথাখিনি খুবেই প্ৰশংসনীয়ৰ লগতে এটা খুব গুৰুত্বপূৰ্ণ, কাৰণ লনলিনেছত যি কথা পাতিবলৈ মানুহ এজন তদুপৰি হৈছে যে আমি খুব ইনকাৰেজ কৰোঁ যে অকলে থাকিলে কিতাপ পঢ়ক। হয়, আৰু মোৰ ছোৱালী পিংগলিকা বৰকটকী, তেওঁ অসমীয়া মিডিয়ামতে পঢ়িছে, তেওঁ এখন ইংৰাজী কিতাপ লিখিছে, লনলিনেছ এ মেটাৰ অফ চইচ। এই একাকীকতাটো আপুনি নিমন্ত্ৰণো কৰি আনিব পাৰিছে নেকি, আপুনি সেইটো এভইড কেনেকৈ কৰিব? বুজিছোঁ। এই কিতাপখনে অৱশ্যে এতিয়া ইণ্টাৰনেশ্যনেল লেভেলতো অলপ প্ৰশংসা লাভ কৰিছে। লনলিনেছটো মানে আচলতে আমি এইটো এৰাই চলিবৰ কাৰণে কি কৰিব পাৰোঁ, সেই বিষয়ে আমি জ্যেষ্ঠ নাগৰিকসকলক, আৰু আমাৰ সমস্যা হৈছে কি যে আমি বহুত জ্যেষ্ঠ নাগৰিকসকল ডিজিটেলি, মানে আজিকালি ডিজিটেলৰ যুগ, পইচা অনলাইনত দিব পাৰি, বা পেঞ্চনৰ সময়ত বেংকলৈ যাব নালাগে, আগতে বেংকত বহুত ভিৰ হয়, লাইনটো দীঘল হয়, জীৱন প্ৰমাণ দিব লাগে। আমি মানে ট্ৰেইনিং দিছোঁ, প্ৰশিক্ষণ দিছোঁ, আমাৰ ভলণ্টিয়াৰে, আমাৰ মেম্বাৰে গৈ পেলাই ঘৰে ঘৰে গৈ এনেই যাব, গৈ পেলাই আপুনি যদি জীৱন প্ৰমাণ ডাউনলোড কৰক মোবাইল ফোনত, আৰু আপুনি ঘৰত বহিয়ে আপোনাৰ পেঞ্চনৰ কাৰণে প্ৰমাণটো দিয়ক। বহুতে বিশ্বাস নকৰে যে এইটো দিলে হ'ব নহয়, বেংকলৈ যাওঁ। কিন্তু কিছুমান মানুহ আছে, তেওঁ পুতেকৰ লগত দিল্লীত থাকে, ইয়াতে চাকৰি কৰিছে স্বামীয়ে, তেওঁ বাইদেউগৰাকীৰ জীৱন প্ৰমাণ লাগে। আগতে এই দিল্লীৰ পৰা আহিছিলে, ৰেলত আহে, ফ্লাইটত আহে, আহি নগাঁও ষ্টেট বেংকত দীঘলীয়া শাৰীত থিয় হয়, এতিয়া দিল্লীতে থাকে, জীৱন প্ৰমাণ তাতে দিলে, গুচি আহিলে। তেনেকুৱা ধৰণৰ বহুত আছে যে বেংক যাবই নোৱাৰে বেংকলৈ, বেংকৰ কৰ্মচাৰী গৈ পেলাই তেওঁলোকৰ পৰা লৈ আনে, হয়, কিন্তু ইমানৈ যাব কিয় লাগে? সেইকাৰণে আমাৰে সদস্য বাবুল বৰা, নগাঁও গভৰ্ণমেণ্ট স্কুলৰ পৰা ৰিটায়াৰ কৰিছে, শিক্ষক, তেওঁ যোনে মাতে তেওঁ ঘৰত গৈ পেলাই শিকাই দিয়ে। আমি কিন্তু তেনেকৈ দিয়া প্ৰশিক্ষণো দিছোঁ। আৰু দ্বিতীয় কথা, ডিজিটেলি আমি মানে অকণমান মানে শিক্ষিত কৰিব খোজোঁ, কিন্তু বহুতৰে জ্যেষ্ঠ নাগৰিকৰ হাতত সৰু স্মাৰ্টফোনটো নাথাকে, সৰু এটা ফোন থাকে, গতিকে ডিজিটেলি তেওঁলোকে হ'ব নোখোজে। গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান চেলেঞ্জ থাকে। আৰু হয় কি যে বয়স বাঢ়ি গ'লে, চবৰে ক্ষেত্ৰত নহয়, কিছুমান এটা পাৰ্চেণ্টত পুতেক, বোৱাৰীয়েক, জীয়েকে অৱজ্ঞা কৰে, ধমকা ধমকি কৰে, আঘাত কৰে, অলপ শাসন কৰিব খোজে, এইটো নকৰিবা, সেইটো নকৰিবা, ভাল পায়ো কয়, মোক নাযাবা, ঘৰতে বহি থাকা, মৰমতে কয় পুতেকে, জীয়েকে বা বোৱাৰীকে, কিন্তু অলপ আঘাত পায়, মোক শাসন কৰিছে, মই যাব কিয় নোৱাৰিম। আৰু কেতিয়াবা হয় কি বোলে চব কৰিব খোজে, মানে কাম, সেইটোও শুদ্ধ নহয়। জ্যেষ্ঠ নাগৰিক, তেওঁ বয়স হৈছে ৭৫ বছৰ, তেওঁ যাব পাৰিবলৈ মনটো ভাল, কিন্তু কৰিবলৈ তেওঁ শৰীৰে বা স্বাস্থ্য। আৰু দ্বিতীয় কথা হ'ল কি যে স্বাস্থ্য সম্পৰ্কে তেওঁলোকে বহুতে আমাৰ খাদ্য বিষয়বিলাক নাজানে, কি খাব লাগে, জ্যেষ্ঠ হ'লে কি খাব নালাগে। এতিয়া আমাৰ ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে বিস্কুটৰ সৈতে চাহ একাপ খাবলৈ কয়, কিন্তু যিকণ বিস্কুট খাওঁ তাত চুগাৰ আছে, ময়দা আছে, তাত ট্ৰেন্স ফেট আছে, ময়দা আছে, আৰু তাৰোপৰি তাতে মানে আৰু পাম অইলত বনায়, খুব ডেঞ্জাৰাছ। গতিকে আটাৰ বিস্কুট চুগাৰ ফ্ৰী, এই পাম অইলত নবনোৱা, আমি বিচাৰি পেলাই উলিয়াই পেলাই সেই বিস্কুটটো খাব পাৰিলে ভাল বুলি মই ভাবোঁ, আৰু ডাক্তৰসকলেও কয়। এইবিলাক আপোনালোকে প্ৰচেষ্টা আমি সেইবোৰ আমি তেনেকুৱা ধৰণৰ, আৰু বেমাৰ বহুত আছে মানে, আৰু বয়স বহুত হৈ যায়। আৰু দ্বিতীয় হ'ল চিকিৎসা কৰিবৰ কাৰণে এটা পইচা লাগে, মানে ইঞ্চুৰেঞ্চ। এতিয়া ইঞ্চুৰেঞ্চ কোম্পানীবোৰেও ঠগায়, প্ৰথমতে কয় যে আপোনাক মানে ৫ লাখ টকা ইঞ্চুৰেঞ্চ কৰি দিম, যেতিয়া হস্পিটেলত যাব, হস্পিটেলত যেতিয়া তেওঁ ইঞ্চুৰেঞ্চৰ ক্লেইম কৰিব, এইটো বেমাৰ নহয়, এইটো বেমাৰ নকৰে, এতিয়া গৈ পেলাই 50% 70% এনেকুৱা ঠগাবলৈ বিচাৰে। গতিকে এইবিলাকো কিন্তু আমাৰ কাৰণে চেলেঞ্জ আছে ভাৰতবৰ্ষৰ কাৰণে।
একচুৱেলি ভাৰতবৰ্ষৰ কনচেপ্টটো আমাৰ আগতে আছিলে কি আমি আমাৰ ৰামায়ণ মহাভাৰত উপনিষদ ইয়াত প্ৰত্যেক যিয়ে সন্তানে মা দেউতাৰ বৃদ্ধ হ'লে তেওঁলোকক যত্ন লোৱাটো আমাৰ তেওঁলোকৰ এটা পৰম্পৰা হয় আগৰ পৰা আছিলে। কিন্তু যেতিয়া শিল্প বিপ্লৱ হ'ল এই পৰম্পৰাটো ভাঙি গ'ল, পৃথিৱীতে ভাঙি গ'ল। আৰু তেতিয়া লগে লগে আমেৰিকা ৰুজভেল্টৰ নিচিনা যেতিয়া তেওঁলোকৰ মানে ইকনমিক মহামন্দা চলি আছিলে, ৰুজভেল্টে কিন্তু তেতিয়া ছিনিয়ৰ চিটিজেনৰ কাৰণে আইন কৰিছে। মানে জাপানত আইন কেতিয়াবাই হৈছে, ইংলেণ্ডত তেনেকুৱা আইন হৈছে। ইংলেণ্ডত আনকি এতিয়া মিনিষ্ট্ৰি অফ লনলিনেছ বুলি এটা আছে, অকলে থকা সকলৰ কাৰণে এটা মন্ত্ৰালয় আছে। এতিয়া দক্ষিণ কোৰিয়াত বহুত অৱস্থা খুব বেয়া, উন্নত দেশবিলাকত কিন্তু কিছুমান অৱস্থা খুব বেয়া। তাত মানে কি হয়, মাক বাপেক মানে নিৰুদ্দেশ হৈ যায়, ঘৰৰ পৰা ওলাই যায়। কিয় যায়? তেওঁলোকে পুতেক আৰু জীয়েকে বা বেলেগ সন্তানে তেওঁলোকে মানে খুব দামী চাকৰি কৰে। দক্ষিণ কোৰিয়াতো ছেমছাং আছে, LG আছে, কিয়া আছে, এইবোৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে দেশখন চলাই আছে। তাত চাকৰিৰ অভাৱ নাই, বহুত টকা দৰমহা পায়, কিন্তু বিয়া নাপাতে। আৰু যদি বিয়া পাতে তেওঁলোকে মানে সন্তান জন্ম দিবলৈ নিবিচাৰে। আৰু বয়স হ'লে মানে নাতি নিবিচাৰে নহয়, আইতাক ককাক হ'ব খোজে। এই যে ঘৰত সেই পৰিৱেশটো নাপায়, মানসিকভাৱে তেওঁলোকে বৰ অশান্তি পায়। আৰু ঘৰৰ পৰা পুতেকখন গুচি গ'ল, জীয়েক ওলাই গুচি গ'ল, বোৱাৰীক ওলাই গ'ল চাকৰিত, ঘৰটোত অকলে থাকিব লাগে। তাত 65 বছৰ ৰিটায়াৰ হয়, কিন্তু 70 বছৰলৈকে গাড়ী চলাব পাৰে তেওঁলোকে। মানে টেক্সি চলে, ড্ৰাইভাৰ কাম কৰে তেওঁলোকে। কিন্তু এটা সময়ত হৈ যায় মানে অকলে থাকিবলৈ অশান্তি পায়, ঘৰৰ পৰা ওলাই যায়। আমাৰ ভাৰতবৰ্ষতো এতিয়া কিছু আইন আহিছে নেকি? আহিছে এতিয়া শেহতীয়াকৈ, কিন্তু ভাৰতবৰ্ষত এটা পৰম্পৰা আছিল ভাৰতবৰ্ষতো। কিন্তু এই বিশ্বায়নৰ প্ৰভাৱত বস্তুটো ভাঙি যোৱাৰ কাৰণে এতিয়া আহিছে। আৰু কিছুমান মানে পেঞ্চনৰ স্কিমটো বঢ়াইছে আৰু অল্ড এজ হোমবিলাকো এনেকুৱা ব্যৱস্থা কৰিছে, চাব লাগিব এনেকুৱা বাধ্যতামূলকভাৱে কৰিছে। আৰু আমাৰ সেইগতিকে হেমন্ত বিশ্ব শৰ্মাইতো দেউতাক মাকৰ ওচৰলৈ যোৱাৰ কাৰণে চৰকাৰী কৰ্মচাৰীক ছুটিও দিছে, এনেকুৱা কাম হৈছে। গতিকে আহিবলগীয়া সময়ত নিশ্চয় জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আপুনি সভাপতি হিচাপে এনেকুৱা ধৰণৰ আৰু বহু কাৰ্যসূচী চেলেঞ্জো আছে। মইতো 2 বছৰৰ কাৰণে আছোঁ, আহি থাকিব। চেলেঞ্জ মানে আমাৰ নিৰক্ষৰতাটো এটা সমস্যা আছে। মই আকৌ ডিজিটেলি আমি আমাৰ মানুহখিনি সাক্ষৰতা কৰিবই লাগিব। আৰু ডিজিটেলি সাক্ষৰ হ'লে ভয় এটা হয় যে কোনোবাই মোক পইচাখিনি হেক কৰি লৈ যায় নেকি, সেইটো আছে বিভিন্ন। আৰু ইয়াত মানে আমাৰ অন্য দেশতকৈ আমাৰ দেশত বহুত সমস্যা আছেতো। চৰকাৰে চব সমস্যা সমাধান কৰি দিব নোৱাৰিব, নিজে নিজে কিছুমান কাম কৰিব লাগিব। এতিয়া আমাৰ এগৰাকী জিলা উপায়ুক্ত আছিলে, তেওঁ অৱসৰ পালে। পুতেক থাকে সেনা বাহিনীত, ডাক্তৰ, তেওঁ সেনা বাহিনীত দূৰত থাকে। আৰু এজন পুতেকে তেওঁ বাগানত কাম কৰে, দামী চৰকাৰী তেওঁ দামী অফিচাৰ, দূৰত থাকে, অকলে থাকে। অফিচত তেওঁ ঔষধ কিনিবলৈ যাওঁতেই মানে ফাৰ্মাচীতে তেওঁ পৰি থাকিলে। চবেই ধৰি মেলি গৈ আনিলে, আমি গ'লোঁ। তাৰপাছত পুতেকহঁতো আহি পালেহি দেৰিকৈ, দূৰৰ পৰা আহি পাওঁতে কিমান সময় লাগিব। পাঞ্জাৱত আছিলে যুদ্ধৰ সময়ত, এই ভাৰত পাকিস্তান যুদ্ধৰ সময়ত পুতেক তাৰপৰা দৌৰি আহিছে, বাপেক পৰি জগত ছুটি লৈ কিবা কৰি। সমাজৰ কিন্তু আমি সিহঁতক মানে কি হোম ডেলিভাৰী ঔষধ দিয়া ছিষ্টেমৰ কথাটো মানে আমি পাতি আছোঁ। যদি ভাল, যদি মানে ভেজাল নোহোৱা ঔষধ, আকৌ দেই ঔষধটো ভেজাল হৈ গৈছে নহয় আজিকালি, ঘৰতে যাতে বুটাম টিপিলে পায়, সেইটো ব্যৱস্থাও আমি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। যাতে মোক ঔষধ লাগে, ঔষধটো বহুত টকাৰ লাগে নহয়, 70 বছৰলৈ ঔষধ লাগে, এইবিলাক কথা। বুজিছোঁ। ত' আপুনি এইটোৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্বতেই চাগে নগাঁও আমাৰ জ্যেষ্ঠ সন্মিলনী যথেষ্টখিনি আগবাঢ়ি যাব বুলি। মোৰ নেতৃত্বত নহয়, আমি কালেক্টিভ চবেই কৰিছোঁ। আৰু কিতাপ পঢ়াটো আমি গুৰুত্ব দিওঁ, আৰু জীৱনৰ অভিজ্ঞতা বুলি কিতাপ এখন ওলাবলৈ গৈ আছোঁ। হয়, বিশেষকৈ লনলিনেছটো দূৰ কৰাটো এটা খুবেই এটা মানে গুৰুত্বপূৰ্ণ কথা। তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, আপুনি নগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হিচাপে আপুনি নগাঁও জিলা সাহিত্য সভাৰ লগতে অসমীয়া ভাষা, অসমীয়া নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ জনপ্ৰিয়তা বা নতুন লেখক লেখিকা সৃষ্টি, কবিৰ সৃষ্টি আদি ইত্যাদিৰ ওপৰত কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ছাৰ? এতিয়া কিন্তু খুব উদ্বেগৰ সৈতে ক'ব লাগিব যে অসমীয়া সাহিত্যৰ পাঠকৰ সংখ্যাটো খুব সীমিত, অলপ কমিছে। আগতেও কম আছিল, এতিয়া কমিছে। মানুহে এতিয়া বাতৰি কাকতে নপঢ়ে, আলোচনী নপঢ়ে। গৰিয়সী প্ৰান্তিকৰ সংখ্যা বহুত বিশেষ, খুব কম, মানে কম হৈছে। কিন্তু এনেই সাহিত্য ৰসিক আছে, বুক ফেয়াৰতো বহুত মানুহ যায়, কিতাপ কিনে। কিন্তু সেইখিনিয়ে সামগ্ৰিকভাৱে গড় হিচাপে যদি ওলাওঁ, এইটো বৰ আশাব্যঞ্জক নহয়। গতিকে এইটো খুব এটা উদ্বেগৰ কথা যে পাঠকৰ সংখ্যা নাবাঢ়িলে সাহিত্যৰ বিকাশ নহ'ব।
আৰু আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে নতুন প্ৰজন্মৰ কথাটো নতুন প্ৰজন্মৰ এতিয়া নতুন প্ৰজন্ম হৈছে কি এটা ডিজিটেলৰ যুগ গতিকে আমাৰ ভাষাটো ইউনিকোডত মানে লিপিটো সোমাব লাগিব ভালকৈ হয় এতিয়া বঙালী ভাষা ভেজাত লৈ পেলাই আমাৰ লিপিটো চলি আছে ধৰি লওক এনেকুৱা ধৰণৰ কথা যে এতিয়া ভাষাটো কিন্তু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া বিশ্বায়নৰ যুগত এইটো ভাষাটো ব্যৱহাৰ কেতিয়া হ'ব ধৰি লওক মই এটা বাতৰি প্ৰতিষ্ঠানত কাম কৰি আছোঁ এটা ইংৰাজীত এটা বাতৰি আহিলে মই তৎক্ষণাত তাক ট্ৰেঞ্চলেট কৰিব খোজে অসমীয়াত লৈ যদি সেই ছিষ্টেমত যদি মোৰ তৎক্ষণাত 1 মিনিটৰ ভিতৰত অসমীয়ালৈ অনুবাদ হৈ যায় তো মই লগে লগে সেইটো মই পঢ়িলোঁ মানে কিন্তু লগে লগে অনুবাদ কৰিলে আপুনি দেখিব তাত ভুলকৈ অনুবাদ হৈ গৈ আছে গতিকে সেইটো আমাৰ ইউনিকোডৰ ভাষাটো গজগজীয়া কৰিবলৈ ভাল হ'ব আৰু দ্বিতীয় কথা হ'ল কি যে পাঠকৰ কথাটো মই কৈছোঁ এইটো হোমেন বৰগোহাঁয়ে বহুদিন আগতে লিখি থৈ গৈছিল যে আচলতে এটা ভাষাৰ বিকাশৰ কাৰণে কেৱল গল্প আৰু উপন্যাস কবিতাই সৰ্বোচ্চ নহয় বিভিন্ন বিষয়ৰ ওপৰত মানে নন ফিকশ্যনটো খুব গুৰুত্বপূৰ্ণ এটা কবিতা লিখা এটা গল্প লিখা যিমান টান নন ফিকশ্যন মানে প্ৰবন্ধ লিখাটো সমানে টান কাম আৰু সেইটো কাৰণে গভীৰ অধ্যয়নৰ প্ৰয়োজন আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা হোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk All Fresh, true taste. Milk All Fresh, true taste. এতিয়া মই ভাবোঁ যে অসমত হোমেন বৰগোহাঁয়ে কিন্তু বিভিন্ন বিষয়ত তেওঁ মানে প্ৰবন্ধ লিখি থৈ গৈছে এটা মাইলৰ খুঁটি মানে আগতে লক্ষ্মীনাথ বেজবৰুৱাৰ দিনৰ পৰা সেইটো আৰম্ভ হৈছিলে কিন্তু এই যে বিচিত্ৰতা মানে যিটো ডাইভাৰ্চিটি ছাবজেক্টৰ এতিয়া মই এটা উদাহৰণ কৈছোঁ যে মই ইয়ালৈ আহোঁতে আপুনি মোক এখন গামোচা উপহাৰ দিলে মই ল'লোঁ ধন্যবাদ দিলোঁ কি মই যদি সেইটো বিষয়ে এটা প্ৰবন্ধ লিখিব পাৰিম নেকি উপহাৰ লৈ যদি মই চাওঁ যে হিটলাৰে উপহাৰ লৈছিল নে নাই উইনষ্টিন চাৰ্চিলে উপহাৰ লৈছিল নে নাই মহাত্মা গান্ধীয়ে উপহাৰৰ সম্পৰ্কে কি কৈছিলে ৰবীন্দ্ৰনাথে উপহাৰৰ সম্পৰ্কে কি কৈছিলে চাণক্য উপহাৰৰ সম্পৰ্কে কি কৈছিলে তাৰপিছত তাৰ আগলৈ যদি যাওঁ আমাৰ কৃষ্ণই গীতাত কি কৈছে উপহাৰৰ সম্পৰ্কে এইবোৰো পঢ়িব লাগিব নহয় পঢ়ি পেলাই যদি মই এটা কিবা এটা গোটাব পাৰোঁ তেনেহ'লে এটা উপহাৰৰ বিষয়ে তো সহজকৈ আৰম্ভ যদি কৰোঁ যে বিয়া বাৰুত উপহাৰ দিয়ে বিয়া বাৰুত দিয়া উপহাৰবোৰ দোকানলৈ গ'লে কয় বিয়াতহে উপহাৰ দিম আৰু এটা দিয়ে আৰু দোকানীয়ে তেনেকৈ এটা দিয়ে যিবোৰ কোনো কামত নাহে আৰু যাক দিয়ে তেওঁ এনেকৈ উপহাৰবোৰ লৈ পেলাই থৈ দিলে কিছুমান খুলি পেলাই চালে বন্ধু বান্ধৱক বিলাই দিলে কিছুমান সেইবোৰ ওলাই গৈছিল আকৌ পেকিং কৰি থৈ দিলে আকৌ বেলেগ এখন বিয়াত তেওঁ চলাই দিলে তেওঁ উপহাৰবোৰ মানে ভ্ৰমণত চলি থাকে এটা ভ্ৰমণৰ পৰা এটা ভ্ৰমণলৈ গৈ থাকিলে শেষতে কেতিয়াবা কোনোবাই খুলি পেলাই চাইগৈ আৰু সেই উপহাৰ ভ্ৰমণত গৈ থাকে উপহাৰৰ বিলৈ এটা হৈ যায়গৈ আকৌ মহিলাৰ ক্ষেত্ৰত উপহাৰ দিয়া যিটো মানসিকতা মনস্তত্বৰ ফালৰ পৰা বেলেগ এটা হয় মহিলাসকলে বিয়া বৰ ডাঙৰ এটা উপহাৰ লৈ গ'লে ভাল পায় সাধাৰণতে আমাৰ আকৌ মেলে মানে পুৰুষে সৰু বস্তু এটা ভাল পায় এতিয়া মেলে ভাল পায় যে মই মোক যদি দিয়ে ধৰি লওক কথাটো কৈছোঁ মই ডিজিটেলৰ বস্তুটো মোক যে পেন ড্ৰাইভ এটা দিয়ে মই ভাল পাম মই কিতাপ এখন দিলে ভাল পাম গছৰ পুলি এটা দিলে ভাল পাম মহিলাৰ ক্ষেত্ৰত আকৌ আপুনি কাপোৰ কানি বা এনেকুৱা ধৰণৰ কথা বতৰালৈ আহি যায়গৈ গতিকে মনস্তত্বটো বেলেগ আকৌ ধৰি লওক বেবী জন্ম হ'লে দিয়া উপহাৰ কি হ'ব পাৰে উপহাৰৰ পৰা আৰম্ভ কৰি চাণক্যৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধীলৈকে মানে সহজ ভাষাত কথাটো কৈছোঁ উপহাৰ সম্পৰ্কে প্ৰবন্ধ লিখাৰ বিভিন্ন ধৰণৰ যিকোনো ছাবজেক্টত যিকোনো বিষয়ত আপোনাৰ মানে যাব পাৰে কিন্তু সেইটো আছেনে আমাৰ অসমীয়া সাহিত্যত আছেনে খুব কম আছে যদি আছে ধৰি লওক পাঠক তেনেকেই আমি সৃষ্টি কৰিব লাগিব পাঠকক গালি পাৰিলেও নহ'ব ন কিতাপ নপঢ়ে বুলি অসমীয়াৰ কেৱল কবিতা লিখিলে মই কোৱা নাই অসমীয়া গল্পও খুব উচ্চ পৰ্যায়ৰ কবিতাও খুব উচ্চ পৰ্যায়ৰ নীলমণি ফুকন ছাৰহঁতৰ কবিতা যুগজয়ী এইবিলাক
আমাৰ সেই তেনেকুৱা বিখ্যাত কবিতা চবেই লিখি থৈ গৈছে, বহুতে লিখি থৈ গৈছে বা এতিয়া তৰুণ সময়তো লিখি আছে, উপন্যাসো লিখি আছে। নতুন প্ৰজন্মৰ লেখক লেখিকাসকলক কিদৰে আপোনালোকে মানে প্ৰেৰণা দিবৰ কাৰণে এইবোৰ ক্ষেত্ৰত কিবা কৰ্মশালা জাতীয় বা কিবা এনেকুৱা ধৰণৰ যিখিনি আপুনি বৰ্তমান কথা ক'লে সেইটো ব্যৱস্থা আমি কৰি আছোঁ। আৰু আমি সেই বিভিন্ন শাখাৰ তাৰমানে মাহেকীয়া বৈঠক হয়, এইবিলাকলৈ আমি যাওঁ। আমি কওঁ যে মানে যে সাহিত্য বুলি ক'লে কেৱল গল্প কবিতা উপন্যাসেই নহয়, যিকোনো বিষয়তে চবেই চৰ্চা কৰিব লাগে আৰু অধ্যয়ন কৰিব লাগে। আৰু অধ্যয়নৰ বিশালতাটো মানে কি হৈছে, এটা মানে এজোপা গছত গুৰিত দিয়া সাৰৰ নিচিনা, পুহিলে সাৰ দিলে লহপহকৈ ফুলে, যদি নপঢ়ে তেতিয়াহ'লে সাহিত্য সৃষ্টি কৰিব নোৱাৰে। আৰু অভিজ্ঞতা, যদি নপঢ়িলেও এটা অভিজ্ঞতা লাগিব, বিভিন্ন ঠাইলৈ গৈ বিভিন্ন জনজীৱন মানুহৰ জীৱনক চুই চাব লাগিব, চুই চালে লিখিব পাৰিব, নহয় জানো? নহয়, আপুনিও কবিতা লিখে আৰু আপুনিতো শিল্পী এগৰাকী, আপুনি এই বিষয়ে মোতকৈ বেছি বুজি পায়, বেছি আপুনি স্পৰ্শকাতৰ বস্তু বুলি জানে এইটো বিষয়লৈ। ছাৰ, এতিয়া মানে দেখা গৈছে যে আমাৰ অসমৰ চৰকাৰী ভাষা অসমীয়া, অসম সাহিত্য সভায়ো বহুবাৰ দেখা গ'ল যে চৰকাৰী ভাষা প্ৰয়োগ হ'ব লাগে, চৰকাৰেও বহুতবাৰ নটিফিকেশ্যন দিয়ে। অসমত অসমীয়া ভাষা অসমীয়া হোৱাৰ পিছতো অসমীয়া ভাষাৰ মানে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কৃপণালী দেখা পোৱা যায়। সেইটো অফিচতে হওক, ৰাজহুৱা ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত। এই ক্ষেত্ৰত বহুতবাৰ অৱশ্যে সাহিত্য সভাই পদক্ষেপো গ্ৰহণ কৰিছে, বিভিন্ন এৱাৰনেছ কৰিছে, কেতিয়াবা হয়তো ফলকো মুচি দিয়া হৈছে। এই সম্পৰ্কে আপুনি কি ভাবে ছাৰ? ফলক মুচি দিলে সমস্যাটো সমাধান নহয়। তেতিয়াহ'লে এতিয়া ঔপনিৱেশিক যিটো মনোবৃত্তি এতিয়াও ইয়াৰ পৰা যোৱা নাই। আৰু আমাৰ ব্ৰিটিছৰ অধীনত আছিলতো, আৰু আমাৰ ভাৰতীয়সকলে বিশেষকৈ অসমৰ মানুহখিনিয়ে খালি পশ্চিমলৈ চায়, মানে পশ্চিমীয়া সাহিত্য, পশ্চিমৰ ইউৰোপে কি কৈছে, ইংলেণ্ডত কি কৈছে, সেইখিনি কথালৈ আমেৰিকাই কি কৈছে সেইটোলৈ ব্যতিব্যস্ত হৈ থাকে। কিন্তু প্ৰাচ্যৰ যিটো আমাৰ ইয়াৰ এইফালৰ দেশবিলাকত, চীনত কি হৈ আছে, কোৰিয়াত কি হৈ আছে, জাপানত কি হৈ আছে, ভিয়েটনামত কি হৈ আছে, সেইটো জানিবলৈ বেছি নিবিচাৰে তাৰমানে। এতিয়া মই এইফালে দুখন দেশত বিশেষকৈ গৈছোঁ, মই চীনলৈ গৈছোঁ আৰু দক্ষিণ কোৰিয়াত গৈছোঁ। তাত ইংৰাজী ক'লে বেয়া পায়, তাত ইংৰাজী নচলে, তাতে একেবাৰে তেওঁলোকৰ ভাষা চলিব। আপুনি যদি যায়, আপুনি কোৰিয়াত গ'লে আপুনি ছিউলত যাওক, বেলেগ ঠাইলৈ যাওক, চেমচাং মহানগৰীত যাওক, তাত থামচামিদা বুলি ক'বই লাগিব আপুনি। থামচামিদা মানে ধন্যবাদ, তাত থেংক ইউ নকয়, থামচামিদা। এতিয়া মানে তাত তেওঁলোকে নিজৰ ভাষাটো এনেকৈ চৰ্চা কৰিছে, তেওঁলোকে বেলেগলৈ নাই। আমাৰ হৈছে ঔপনিৱেশিক মানসিকতা। চৰকাৰে কৈছে, সাহিত্য সভাই কৈ আছে যে এতিয়া ভাবে যে আমাৰ মানে অসমীয়া ভাষাটো লিখিম আৰু হ'ব আৰু এনেকৈ থৈ দিছে। আৰু দ্বিতীয়তে এটা প্ৰেক্টিকেল সমস্যাটো হৈছে কি যে অসমীয়া DTP কৰিব আমাৰ বহুতে নাজানে। তেনেহ'লে এতিয়া টাইপিং শিকোঁতে যিটো অৰিজিনেলি ইংৰাজীতে শিকিলে, অসমীয়া টাইপিং কৰিব নাজানে। এতিয়া সেইকাৰণে চৰকাৰে অসমীয়া টাইপিঙৰ কথাটো গুৰুত্ব দিছে, অসমীয়া টাইপ কৰিব জানিব লাগিব। আৰু অসমৰ হৈছে কি যিবিলাক ছফ্টৱেৰ মানে অসমীয়া লিপিটো লিখিব পৰাকৈ, ইতিমধ্যে অৱশ্যে দুই এজনে তেনেকুৱা ধৰণৰকৈ ওলাইছে। আৰু এটা কথা, গুগল ইণ্ডিক আছে নহয় কীবৰ্ড, তাতে মানে অসমীয়া ইংৰাজী সমানে লিখিব পাৰে। RAT লিখিলে তালবেখৰ ৰব এজনটো আহিয়ে যায়গৈ বুলি। মানে আপুনি ধৰক এইটো আমাৰ যিটো মনস্তাত্ত্বিকৰ কথাটো কৈছে, মানে আমাৰ অসমৰ অসমীয়া মানুহখিনি বিশেষকৈ আমি আমাৰ নিজৰ মাতৃভাষাটোৰ প্ৰতি অশ্ৰদ্ধাশীল নেকি বাৰু? অশ্ৰদ্ধাশীল নহয়, আৱেগ এটা আছে। কিন্তু মাজতে কি হ'ল, মানে চবেই ভাবে যে ইংৰাজী মানে অন্ধভাৱে ইংৰাজী মিডিয়ামে আমাক আচলতে কৰিব, মোৰ ভাল চাকৰি ল'ৰাটোৱে পাব, ভাল ছোৱালীয়ে পাব, ইংৰাজী খুব ভালকৈ ক'ব পাৰে। ইংৰাজী একো ভালকৈ ক'ব নোৱাৰা মানুহেও মানে ভাল সাহিত্য ৰচনা কৰিব পাৰে। বহুত উদাহৰণ আছে তেনেকুৱা। আমাৰ অসমীয়া মিডিয়ামত পঢ়ি ৰুবুল মাউত এতিয়া ক'ত আছে? নোবেল পুৰস্কাৰ পাব লিষ্টলৈ গৈ আছে ল'ৰাটো। তেওঁ এগৰাকী বিশিষ্ট অধ্যাপক, বিজ্ঞানী। তেওঁ নোবেল প্ৰাইজ পোৱা মানুহৰ লগতে কাম কৰি আছে। তেওঁ যিখিনি কাম কৰি আছে কেঞ্চাৰৰ ওপৰত বহুত সাংঘাতিক কাম কৰি আছে। তেনেকৈ আমাৰ আমাৰ জগন্নাথ বিশ্বকৰ্মা অসমীয়া মিডিয়ামত পঢ়া ল'ৰা, গভৰ্ণমেণ্ট স্কুলত পঢ়া ল'ৰা, সেইটোৱে ব্ৰিষ্টল ইউনিভাৰ্চিটি ৰিচাৰ্চত কিমান আগবাঢ়ি গৈছে, কৰি আছে কাম তাক। ইংলেণ্ডৰ মিনিষ্ট্ৰীয়ে তাক ভাল পায়, কথা পাতে তাৰ লগত। অসমীয়া মাধ্যমৰ কোনো সমস্যা নহয়, আচলতে নিজৰ সাধনাৰ ওপৰত কথা। আৰু ইংৰাজী মিডিয়ামত পঢ়িলে বোলে সি ডাঙৰ এটা IAS অফিচাৰ হৈ গৈছে নেকি, যিমানে ইংৰাজী মিডিয়ামত পঢ়িছে। ইংৰাজী ভাষাৰ পৰীক্ষাত পাছ কৰিবৰ কাৰণে পঢ়া আৰু সাহিত্য হিচাপে পঢ়া পাৰ্থক্য আছে। আৰু নিজৰ মাতৃভাষাত পঢ়িলে আচলতে তেওঁ অন্য বস্তু ভাষাৰ কথা ভালকৈ জ্ঞান আহৰণ কৰিব পাৰিব। আৰু আগ্ৰহটোৱে মেইন কথা। আগ্ৰহ নাথাকিলে কেনেকৈ হ'ব? মই ভাবোঁ যে চৰকাৰৰ ফালৰ পৰাও যত্ন কৰিছে, আমাৰ ফালৰ পৰাও যত্ন কৰিব লাগে। মানুহৰ যিটো মানসিকতা, এতিয়াও বহুত মানুহে মানে ইংৰাজী ক'ব পৰাজনকে খুব মেধাবৃত্তি বুলি ভাবে। ইফালে অংকটোও কথা, বিজ্ঞানৰ কথা, হিষ্ট্ৰীও নাজানে। আমি বুৰঞ্জীৰ কথা ইমান গুৰুত্ব নিদিওঁতো। আচলতে বুৰঞ্জী নথকা নপঢ়া মানুহবিলাকে দেশখন আগবাঢ়িব নোৱাৰে নহয়।
আমাৰ সেইবিলাক প্ৰত্যাহ্বান আছে আৰু মই ভাবিলোঁ আমি আগবাঢ়ি যাম আৰু বহুত তৰুণ প্ৰজন্মই ভাল ভাল সাহিত্য সাহিত্য ৰচনা সভাৰ এই কৰিছে। ক্ষেত্ৰত যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, আছে, যিহেতু আছে। সাহিত্য সভা আচলতে এটা জাতীয় অনুষ্ঠানেই। আমাৰ জাতীয় অনুষ্ঠানটো সাহিত্য সভা, তাৰ সাহিত্য সভাৰ যিটো ইতিহাস আছে সেইটো আমাৰ ধৰক মানে অসম চুক্তি ৰূপায়ণৰ আগৰে পৰাই অসম সাহিত্য সভাৰ এটা ডাঙৰ এটা ভূমিকা এটা আছে। গতিকে বৰ্তমান সময়ত অসম সাহিত্য সভা মানে ক'ৰবাত নিজৰ যিটো ইমেজ, মানে নিজৰ যিটো চাপ, নিজৰ যিটো প্ৰভাৱ আমাৰ নৱপ্ৰজন্মই হওক জনসাধাৰণৰ মাজত, সেইটো ক'ৰবাত অলপ হ্ৰাস পাইছে নেকি বাৰু ছাৰ? এটা উত্থান পতন থাকেই। হয়, এতিয়া বহুত সময়ত নেতৃত্বৰ ওপৰতো নিৰ্ভৰ কৰে। এতিয়া আমাৰ যেতিয়া নতুনকৈ আমাৰ সভাপতি, অসম সাহিত্য সভাৰ সভাপতি গোস্বামী ছাৰ অহাৰ পাছত, হয়, বসন্ত গোস্বামী ছাৰ অহাৰ পাছত এতিয়া আকৌ বস্তুটো নতুনকৈ মানুহৰ মাজত এটা জাগৰতা হৈছে। হয়, মানুহবোৰ আকৌ বেলেগে গৈছে। দুই এটা সময়ত সেইবোৰ চবতে থাকিব হয়। ছাৰ নেতৃত্ব, কিন্তু কাম কৰিব লাগিব। কামটো হৈছে কি যে আমি সাহিত্যৰ বিভিন্ন দিশবিলাকত মানে গুৰুত্ব দিব লাগিব। ইউনিকোডত অসমীয়া ভাষা সোমাব লাগিব। আৰু অসমীয়া বহুত অভিযন্তা আছে, কাম কৰি আছে, নাম নাজানো, আমি তেওঁলোকৰ মিটিঙত আনি সম্বন্ধ নজনাওঁ, তেওঁলোকক আমি শ্ৰদ্ধা নজনাওঁ। তেওঁলোকে কাম কৰি আছে কেনেকৈ ভাষাটো বিকাশ কৰিব পাৰি ডিজিটেলি। এতিয়া যদি ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা, এতিয়া যদি ইংলেণ্ডত এটা লিখিলে টিপা মাৰি দিলে 5 ছেকেণ্ডৰ ভিতৰত মোৰ হাতত পৰি গ'ল। সেই এটা ছিষ্টেমত যাতে ভাষাটো খুব ভালকৈ হয়। আৰু এটা ক'লে কৃত্ৰিম বুদ্ধিমত্তাত অসমীয়া ভাষাটো ভালকৈ তাত প্ৰতিষ্ঠা কৰিব লাগিব। এয়াত যাতে ভালকৈ আৰু এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত ভাষাটো বিকাশৰ বিষয়টো সোমাই আছে। আৰু প্ৰযুক্তিও সাহিত্যৰ গতিপথ নিৰ্ণয় কৰে। সাহিত্যৰ তত্ত্ব আৰু সাহিত্যৰ সংজ্ঞা প্ৰযুক্তিয়ে নিৰ্ণয় কৰে। প্ৰযুক্তি বাদ দিলে এতিয়া একো নহ'ব। গতিকে অসম সাহিত্য সভাই নিশ্চয় প্ৰযুক্তিৰ ক্ষেত্ৰতো যথেষ্টখিনি কাম কৰিবলগীয়া আছে। নিশ্চয় কৰিব লাগিব, নহ'লে আমি পিছ পৰি যাম নহয়, কৰিব লাগিব। মই ৰিচেণ্টলি ছাৰ এইখিনিতে এটা কথাৰ প্ৰসংগতহে কৈছোঁ। আজি কিছুদিন আগত বেংগলৰ এজন সাহিত্য সভাৰ লগত জড়িত থকা এজন ব্যক্তিক মই লগ পাইছিলোঁ, ডক্টৰ শেখৰ চন্দ্ৰ শেঠ নে এনেকুৱা এজন, মই দিল্লীত লগ পাইছোঁ ছাৰ। তেখেতে কৈছিল যে তেখেত মানে এই বেংগল সাহিত্য সভাৰ লগত জড়িত। তে মই এনেই কথাৰ প্ৰসংগ সুধিছিলোঁ যে ছাৰ আপোনাৰ সাহিত্য সভাত আপোনালোকে কেনেকুৱা ধৰণৰ আলোচনা বিলোচনা কৰে? তেতিয়া তেওঁ কৈছিল যে আমি জেনেৰেলি সাহিত্য সভাত ধৰক যিবিলাক প্ৰস্তাৱ গ্ৰহণ কৰে, তেওঁলোকে এনেকুৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে ৱৰ্ল্ডৰ কিমানখিনি ৰেডিঅ' চেণ্টাৰত নতুনকৈ আমাৰ বেংগলী ভাষাত ৰেডিঅ'টো নাই, সেইবিলাকত যাতে আমাৰ ভাষাটো সোমায়। চিন্তাটো মানে তেওঁলোকে যাতে গোটেই ৱৰ্ল্ডত যাতে মানে বেংগলী ভাষাৰ যিটো প্ৰচাৰ প্ৰসাৰ হ'ব। আমাৰ অসম সাহিত্য সভাৰ ক্ষেত্ৰত মই এটা উদাহৰণে দিছোঁ, এনেকুৱা ধৰণৰ হয়তো নিশ্চয় কথা বাৰ্তা চিন্তা কৰিব লাগিব যে যিহেতু টেকন'লজিৰ কথা আছে, প্ৰযুক্তিৰ কথা আছে, নহ'বা আমি বিভিন্ন ক্ষেত্ৰত যিদৰে আমি বিভিন্ন ষ্টেটৰ তুলনাত আমি ভাৰতবৰ্ষতে বহুতখিনি ৰাজ্যৰ তুলনাত আমি বেক হৈ আছোঁ বিভিন্ন ছেক্টৰত, মানে যেনেকৈ বেক হৈ আছোঁ হয়তো ভাষাৰ ক্ষেত্ৰতো আমি পিছ পৰি ৰম। এতিয়া মই যিটো আগতে কোৱা কথাটো আৰু আপুনি কোৱা বিষয় এটা যিটো মাধ্যমৰ কথাটো কৈছিলে, মই সেইটো প্ৰসংগতে কথাটো ক'ব খুজিছোঁ। সেইটো হ'ল যে মোৰ এটা অভিজ্ঞতা ক'ব খুজিছোঁ, আপুনি যদি মোক অনুমতি দিয়ে। কওক ছাৰ, কওক প্লিজ কওক। ভাষাটোৰ লগত আমাৰ নতুন প্ৰজন্মৰ এটা সম্বন্ধ বহুত ভিতৰুৱাকৈ সোমাই আছে। প্ৰযুক্তিৰ যিটো সম্বন্ধ, মই প্ৰায় 4 বছৰমান আগতে, 5 বছৰেই হ'ল, মই ভুৱনেশ্বৰলৈ গৈ আছিলোঁ। তেতিয়া ডাইৰেক্ট ফ্লাইট নাছিলে আৰু গুৱাহাটী বা ভুৱনেশ্বৰলৈ। তেতিয়া মই কলিকতা এয়াৰপৰ্টত প্ৰায় 3 ঘণ্টা ৰ'ব লগা হৈছিলে। মই কলিকতা এয়াৰপৰ্টতে আছোঁ এনেকৈ, তাতে এখন কেফেৰ সন্মুখত বহি আছোঁ। দেখিলোঁ এগৰাকী বঙালী ভদ্ৰলোক যেন লাগিছে, দীঘলীয়া, আপুনি বঙালী সম্প্ৰদায়ৰ ভাষাটোৰ কথা কোৱা কাৰণে মোৰ মনত পৰি গ'ল। দীঘলীয়া বেগ এটা লৈ আহিছে আৰু থাকেই তেনেকুৱা বেগ এটা। মই একাপ কফি ল'লোঁ, তেওঁ বহি আছে, তেওঁ কিতাপ পঢ়ি আছে। তাৰপিছত মোৰ মুখলৈ এনেকৈ চালে, মই হাঁহি এটা মাৰিলোঁ, তেওঁ মোলৈ হাঁহি সম্ভাষণ জনালে। তাৰপিছত মই কথা পাতিলোঁ যে আপুনি ক'লৈ যায়? তেওঁ কৈছে মই এই ৰাৱলপিণ্ডিলৈ যাম, সেইকাৰণে মই ৰৈ আছোঁ, ইণ্টাৰনেশ্যনেল ফ্লাইটখন দেৰি হ'ব, ৰৈ আছোঁ। আপুনি ক'লৈ যায়? মই কৈছোঁ মই ভুৱনেশ্বৰ যাম, অসমৰ পৰা আহিছোঁ। তেতিয়া অলপ বন্ধুত্ব হ'ল। তেওঁ আপুনি কি কৰে? মই ক'লোঁ মই শিক্ষা বিভাগত কাম কৰোঁ। আপুনি কি কৰে? তেওঁ ক'লে মই ট্ৰেঞ্চলেটৰ, অনুবাদক, অসমীয়াত ক'লে। মই ক'লোঁ যে অনুবাদ কৰে তেওঁ। মই কৈছোঁ সাহিত্য অনুবাদ কৰে নেকি তেওঁ?
আৰু ৰাহুলপন্থীত আকৌ কি সাহিত্য অনুবাদ কৰিব তো ক'লে যে আপুনি কি অনুবাদ কৰে এনেই সাহিত্যৰ কোনটো বিভাগত কৰে মই এনেকৈ সুধিলোঁ কৈছে মই সাহিত্য নকৰোঁ কি কৰে কৈছে মই জাপান আৰু চীনৰ পৰা যিবিলাক ডাঙৰ ডাঙৰ যন্ত্ৰ আছে সেইবিলাক মানে মই সেইবোৰ সংস্থাপন কৰিলে মই বলটোতো ক'ত লগাব লাগিব নটটো ক'ত লগাব লাগিব ইলেক্ট্ৰিকৰ বৰ্ডখন ক'ত থাকিব লাগিব সেইবিলাক মই অনুবাদ কৰি দিওঁ তাৰমানে কি কৰে অনুবাদ কৈছে মই জাপানিজ লেংগুৱেজৰ পৰা এইবোৰ ইংৰাজী নিলিখে সিহঁতে আৰু চাইনিজবিলাকে চাইনিজত লিখে সেইবিলাক মই ইংৰাজীত অনুবাদ কৰি দিব লাগে বা সেই দেশৰ লগত মিলাই পেলাই কৈ দিব লাগে বিশেষকৈ মই ইংৰাজীতে কওঁ এইফালে বেছিকৈ যায় কাৰণে এইবিলাকত ইংৰাজী চলে কাৰণে আচ্ছা আপুনি ক'ত ক'ত যাব কৈছে মই ৰাৱলপিণ্ডি যাম আৰু তাৰপিছত মই মধ্যপ্ৰাচ্যলৈ যাম মই আৰৱ দেশলৈ যাম আৰু এনেকৈ ক'লে আৰু কেইখনমান দেশলৈ যাব আপুনি এইবোৰ যে আপুনি চাইনিজ আৰু হেৰি শিকিছিলে আপুনি কৈছে মই বেংগলী ছাবজেক্টৰ অনাৰ্ছ লৈ BA পাছ কৰিলোঁ কেলকাতা ইউনিভাৰ্চিটিৰ পৰা আৰু তাৰপিছত মই 6 মাহ মই জাপানীজ শিকিলোঁ আৰু এবছৰ চাইনিজ শিকিলোঁ জাপানীজত চাইনিজ আপোনাৰ 6 মাহ লাগিলে এইটো এবছৰ কিয় লাগিলে কৈছে চাইনিজৰ লিপিটো বৰ টান সেইকাৰণে এইটো মোৰ এবছৰ লাগিলে তাৰপিছত মই সেই কোম্পানীত সোমাই গ'লোঁ চাকৰি ট্ৰেঞ্চলেটৰ হিচাপে কৰি আছোঁ এতিয়া মই ক'লোঁ যে আপোনাৰ এটা মেচিনৰ এনেকৈ ইনষ্টল কৰিলে এছাইনমেণ্টত আপোনাৰ কিমানকৈ পায় মই সুধিব নালাগে কিন্তু মই কলেজত কাম কৰোঁতো মোৰ ল'ৰা ছোৱালীবোৰক এনেকুৱা বিষয়ে বিদেশী ভাষা শিকিবৰ কাৰণে মই উৎসাহিত কৰিম কিমানকৈ ক'লে 8কৈ পাওঁ আৰু মই বোলো কেতিয়াও 8,000মানকৈ পাইছেগৈ মই অলপ বেছি বঢ়াই কওঁ বুলি ভাবি মোক 80,000মানকৈ পায় নহয়নে পাৰ ইনষ্টলমেণ্টে কৈছে নহয় 8 মানে 8 লাখ মই অলপ লাজো পালোঁ 8 লাখ পায় এটা মানে মাত্ৰ অহা যোৱা খৰচ তেওঁলোকে দিয়ে তেওঁ মাত্ৰ ইনষ্টল কৰি জাষ্ট ছেট কৰে কেইদিন লাগে কৈছে 2 দিন লাগে 2 দিনৰ কাম কৰি এবাৰ 8 লাখ আপুনি বছৰত কেইটা কৰে বছৰত মই 6টা 7টা কৰোঁ 8 পূৰণ 7 কিমান হ'ল 56 লাখ ভাই বেংগলী অনাৰ্ছ পঢ়ি BA পাছ কৰি 6 মাহ এই ছাবজেক্ট এটা পঢ়ি 56 এবছৰ ধৰি লওক আৰু 56 লাখ উপাৰ্জন কৰে প্ৰযুক্তি আনিছে নহয় এইবোৰ যন্ত্ৰ পাতি কৰাৰ কাৰণে বা তাৰপিছত মই আহি পেলাই ইয়াতে মই চাইনিজ লেংগুৱেজটো আৰু জাপানিজ লেংগুৱেজটো আৰম্ভ কৰি দিছিলোঁ নগৰ কলেজত আৰম্ভ এতিয়া চলি আছে এইটো মই ওলাই অহা 2 বছৰ হ'ল মানে গম নাপাওঁ এতিয়া হ'ল কি যে এটা ভাষা শিকি মানুহ তেনেকৈ যাব পাৰে এতিয়া অসমীয়া ভাষাটো শিকিও তেনেকুৱা এটা অৰ্থ উপাৰ্জন কৰিব পাৰে সেই পৰিৱেশটো যদি গঢ়িব নোৱাৰোঁ আজিৰ দিনত ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান থাকিব মই সেইটো বিশ্বাস কৰোঁ ছাৰ অসমীয়া ভাষাৰ বিকাশত প্ৰত্যাহ্বান আছে আমি ধৰক অলপ যদি আমি চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা চাওঁ আমাৰ ইয়াত বহু হাজাৰ স্কুল প্ৰায় অসমীয়া মাধ্যমৰ স্কুল বন্ধ কৰিবলগীয়া অৱস্থা হ'ল বা চৰকাৰৰ দ্বাৰা বন্ধ কৰা হ'ল বা সমিলমিল কৰাই দিয়া হ'ল এই সম্পৰ্কে এইটো চৰকাৰে এইটো ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি আপুনি ভাবে নেকি মোৰ নিজৰ দৃষ্টিভংগী কৈছোঁ এইটো সাহিত্য বা দৃষ্টিভংগীৰ পৰা নহয় এইটো বিষয়টো আৱেগিক হ'বলৈ লাভ নাই এখন স্কুলত 6টা ল'ৰা ছোৱালী আৰু 18জন শিক্ষক তাৰমানে আমাৰ 6টা ল'ৰা ছোৱালী কিয় আছে আমাৰ মধ্যবিত্তৰ আমাৰ যিবোৰ অলপ টকা পইচা থকা মানুহে নপঢ়ায় চৰকাৰী স্কুলত গতিকে প্ৰাইভেটত গৈছেগৈ গতিকে চৰকাৰী স্কুলততো ল'ৰা ছোৱালী কমি যোৱা স্কুলত টিচাৰ কিয় ৰাখিব তেনেকুৱা ধৰণৰ কথা গতিকে এমালগেমেশ্যনলৈ গুচি গৈছেগৈ এতিয়া বহুত ভাল মানুহৰ নামত থকা বহুত ত্যাগবীৰৰ নামত মুক্তিৰ নামত থকা স্কুল বন্ধ হ'ব লগা আছে কিয় ল'ৰা ছোৱালী নাই নহয় তাত প্ৰেক্টিকেল কথা কোনটো ল'ৰা ছোৱালী নাই তাত ল'ৰা ছোৱালী নথকাৰ গাটো চৰকাৰৰ গাত দুখ নে আমাৰ গাত দুখ আৰু এটা কথা এটা আছে কিয় নাই পঠোৱা সেইটোও চাব লাগিব আমি এটা জৰীপ চলাই আছোঁ আমাৰ অলপতে ৰিপৰ্ট ল'ব নগাঁও জিলাৰ পৰা আমি গোটেই নগাঁও জিলাখনত কিমান মানুহৰ তেনেকুৱা স্কুল বন্ধ হৈ গৈছে কিমানে ইংৰাজী মিডিয়ামত পঢ়ায় কিমানে ঘৰত উপন্যাস পঢ়ে নে গল্প পঢ়ে নে কিতাপ পঢ়ে কিন্তু মানে অসমীয়া কিতাপেই নপঢ়ে কিমান আমি জৰীপ কৰি আছোঁ যে কিয় এৰিছে মানে ৰুট কজটো কি আৰু এটা সময় আছিলে মানে মন্ত্ৰী MLA ওচৰলৈ গ'লেই চাকৰি পাই যায় মাষ্টৰ চাকৰি এতিয়া সেই ছিষ্টেমটো নাইকিয়া হৈছে বহুত মেধাৱী ল'ৰা ছোৱালী আহিছে যদি মাষ্টৰে স্কুলত গৈ নপঢ়ায়গৈ সেইটো এটা বিষয় এটা আমি ওলাই কৰিব নোৱাৰোঁ কিন্তু বহুত টিচাৰ আছে বহুত ত্যাগী হয় বহুত ত্যাগ কৰি পঢ়াই আছে সেইকাৰণে মই নমস্কাৰ জনাই কৈছোঁ মই সকলোকে একেলগে মিলাব খোজা নাই কিন্তু তেনেকুৱা 2-এজন নাই বুলি জানো আমি গতিকে তেনেকুৱা ধৰণৰ কথাও সময় হৈছে আৰু আমাৰ হৈছে কি যে আপুনি আকৌ কৈছে মধ্যবিত্ত মানুহে নাৰ্ছিং হোমত যাব নে এখন চৰকাৰী হস্পিটেলত যাব কিন্তু এতিয়া আপোনাৰ GMCত যায়
এইমছত যায় যেনে তাত ভাল চিকিৎসা পাব বুলি, হয় কিন্তু আপুনি নগাঁও চিভিলত যাব নে প্ৰাইভেটত যাব, নিশ্চয় এনেকুৱা private-ত ধৰণৰ কথাবোৰ আহি গ'ল নহয় মানুহৰ। বুজিছোঁ আৰু সেই কথাটো যে কি যে সেই পৰিৱেশটো সলনি কৰিব লাগিব। ভূটানত কিন্তু চবেই চৰকাৰী স্কুলত পঢ়ে। নহয় ব্যক্তিগত যিখিনি শিক্ষানুষ্ঠান আছে, ব্যক্তিগত শিক্ষানুষ্ঠানবিলাকৰ যিবিলাক গোষ্ঠী আছে আৰু বহুকেইজন মন্ত্ৰী বিধায়কৰো আজিকালি ব্যক্তিগত স্কুল খুলি আছে, তেওঁলোকেও শিক্ষাটোক ব্যৱসায় হিচাপে লৈছে, নোলোৱা নহয়। গতিকে তেনেকুৱা ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কিবা শিক্ষানীতি খুব মানে প্ৰশংসনীয় কিবা শিক্ষানীতি আপুনি দেখা পাইছে নেকি বিগত সময়ছোৱাত? এনেই আপুনি যদি চায় চৰকাৰে স্কুলবিলাকত বহুত অনুদান দি আছে, হয় ভাল ভাল এতিয়া টেটৰ জৰিয়তে ভাল ভাল শিক্ষক নিযুক্তি দি আছে আৰু বেলেগ বেলেগ ধৰণৰ হৈ আছে, এতিয়া কথাবিলাক ভালকৈ কৰি আছে। আৰু এতিয়া শেহতীয়াকৈ আপোনাৰ AI শিক্ষা দিবলৈ লৈছে। মানে হয় এতিয়া যদি কৃত্ৰিম বুদ্ধিমত্তা ৰবট এটাই যদি ক্লাছত শিকায়, সেইটো ভালো আছে অলপ বেয়াও আছে। ধৰি লওক এজনী ছোৱালী পেট বিষালে, শিক্ষকজন আপুনি ৰ'ব পানী গ্লাছ খাই লোৱা, তুমি বাহিৰলৈ যোৱাচোন। এয়াক যদি প্ৰগ্ৰেম মানে সেইটো শিকাই নথকে সি পঢ়াইহে থাকিব, সেই পঢ়াই থাকিব। সেইটো নাচাবগৈ। সেইবিলাক বিষয়বিলাক আছে এতিয়া মানে, কিন্তু বহুত উন্নত দেশত AI পঢ়াই আছে। আৰু এটা লগত মই এটা কওঁ, এতিয়া যে অনলাইনত শিক্ষাটো আমাৰ চলিছে, এইটো কিন্তু বিৰূপ ফল এটাও আছে। এতিয়া ছুইডেনত শেহতীয়াকৈ মই এটা উদাহৰণ দিব খুজিছোঁ। ছুইডেনত আজিৰ পৰা আমাৰ এই ক'ভিড হোৱাৰ আগতেই তেওঁলোকে অনলাইনত শিকাইছিলে খুব, আৰু চব হোৱাটছআপ যোগে পঠায়, মেইলত পঠায়, ব্লেকবৰ্ড নাইকিয়া কৰি দিছিলে। এনেকৈ 10 বছৰমান চলিলে হাইস্কুলত। এতিয়া ৰিজাল্ট এতিয়া তাৰপিছত আকৌ আপুনি কোৱা নিচিনা জৰীপ কৰি এতিয়া পালে কি হৈছে, তেওঁলোকে একো নোৱাৰে, অংক নোৱাৰে, তেওঁলোকে ভাষা নোৱাৰে, বিজ্ঞান নোৱাৰে। কিয় নোৱাৰে চাই আকৌ সলনি কৰিলে। এতিয়া নহয়, এতিয়া চবেই তাত বহুত $, খৰচ কৰি কিতাপ ছপা কৰিছে, ব্লেকবৰ্ড আনিছে, হাতেৰে লিখা কৰিছে, এতিয়া হাতেৰে লিখা কৰি আছে তাত। ডেনমাৰ্ক হৈছে পৃথিৱীৰ আটাইতকৈ মানে শান্তিপ্ৰিয় দেশ। হয় হয় ফিনলেণ্ড, ডেনমাৰ্ক এনেকুৱা দেশবিলাকত। হয়। এতিয়া মই ডেনমাৰ্কৰ উদাহৰণটো হৈছে, ফিনলেণ্ডৰ কথা মই নাজানো। এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া আকৌ মানুহবিলাকে বেলেগলৈ বেক কৰি আছে। ফিনলেণ্ড ছাৰ খুব মানে সুখী থকা মানুহৰ সুখী থকা দেশ, কিন্তু তাত এই অনলাইন শিক্ষাটো বন্ধ কৰিছে নে মই নাজানো, ডেনমাৰ্কৰটো মই জানো। হয় গতিকে সেই দেশবিলাকলৈ এতিয়া দেশবিলাকত আকৌ বস্তুটো ঘূৰাই আনিছে। আমি যে অনলাইনত বেছি গুৰুত্ব দি আছোঁ, সেইটো ভাল হৈছে নে বেয়া হৈছে, আচলতে সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰিছে নে নাই, বা এই ভৱিষ্যতটো কি হ'ব। হয় হয় অংক পাৰিব নে নোৱাৰে, বিজ্ঞান পাৰিব নোৱাৰে, জ্যামিতি পাৰিব নোৱাৰে, বুৰঞ্জী জানিব নে নাজানে, হয় হয় ভূগোল জানিব নাজানে, এইবিলাক বহুত গুৰুত্বপূৰ্ণ কথা আছে। বহুত গুৰুত্বপূৰ্ণ কথা আছে। হয় এতিয়া ছাৰ আমাৰ মানে আপুনি ছাৰ অন্য এটা প্ৰসংগ মই আনিব বিচাৰিছোঁ। আপুনি ছাৰ অসম চুক্তিৰ লগত অলপ জড়িত হৈ আছিল নেকি বাৰু? মই চুক্তিখন মই সদৌ অসম ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল এক্সিকিউটিভ কমিটিৰ মেম্বাৰ আছিলোঁ। একৰটো সময় দিল্লীত আছিলোঁ। অসম চুক্তিৰ বৰ্তমানৰ কিবা প্ৰাসংগিকতা আছে বুলি আপুনি ভাবে নেকি? আছে, নিশ্চয় আছে, কাৰণ 79 যিটো অৱস্থা হৈছিলে সেইটোতো অৱসান নাই হোৱা নহয়। অনুপ্ৰৱেশকাৰী যিটো বিদেশী প্ৰব্ৰজন, সেইটো জটিল ৰূপ হৈছে, বেছি জটিল হৈছে। এইটো হৈছে কি যে যেনেকৈ ধৰক ঋতু আহে ঋতু যায়, তেনেকৈ ধৰক গভৰ্ণমেণ্টবিলাক আহিছে, গভৰ্ণমেণ্টবিলাক গৈছে। আমি ধৰক অসম চুক্তিৰ যিটো আৱেগ, তাৰ কাৰণে আমি 860জন শ্বহীদ হৈছে। বৰ্তমানৰ চৰকাৰে ডাঙৰ ন্যাস বনাইছে, মানে স্মাৰক বনাইছে। কিন্তু অসম চুক্তিৰ চুক্তিৰ যিবিলাক কথা, চুক্তিৰ যিটো আত্মা, সেই আত্মাটো হত্যা কৰা হোৱা নাই জানো? অসম চুক্তিৰ শ্বহীদসকলে জানো ছাৰ বিচাৰিছিল নেকি, ছাৰ কৈছে নেকি বাৰু ক'ৰবাত যে ভাই আমি শ্বহীদ হ'লোঁ, আমাৰ নামত এটা ডাঙৰ এটা বনাই থবা, গোটেই বিশ্বই আহি চাব, যিমান পাৰা সিমান ডাঙৰকৈ বনাবা, আমি ইমান 860জন শ্বহীদ হ'লোঁ। এতিয়া 860জন শ্বহীদ ধৰক এটা কোৱা হয়, আচলতে সেই সময়ততো আৰু যথেষ্ট মানুহ মৰিছে আৰুতো বহুত শ্বহীদ হৈছে। আচলতে আপুনি ভালকৈ যদি তথ্যভিত্তিত যদি চাবলৈ যাওঁ, এনেকুৱা ছাৰ আপুনি কি ভাবে ছাৰ এইটোৰ ক্ষেত্ৰত? নহয়, মই ভাবোঁ যে বিদেশী বহিষ্কৰণৰ যিটো দাবী আছিলে সেইটো আজিও প্ৰাসংগিক। হয়। আৰু বিদেশীয়ে আমাৰ ইয়াৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিছে। হয়। আৰু এতিয়া এই বিদেশী কেৱল অসমতে থকা নাই, বিভিন্ন ৰাজ্যলৈও গুচি গৈছে।
এতিয়া যদি আমাৰ এতিয়া সাংবিধানিক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য অনুভৱ কৰিছে এতিয়া যদি সাংবিধানিক ৰক্ষা কৱচ নিদিয়ে হয় তেনেহ'লে আমাৰ অসমীয়া জাতিৰ ভৱিষ্যতটো বিপদাপন্ন হয় গতিকে আমাৰ দাবী যিটো আছিলে সেই সময়ত আজিও সেইটো প্ৰাসংগিক এতিয়া কথা হ'ল কি যিখন চুক্তি আছিলে সেইটো আমাৰ নিজৰ আঞ্চলিক দলৰ চৰকাৰ হৈছিলে আৰু চুক্তি কৰা সকলোৱে ক্ষমতাত আছিলে কিন্তু তেওঁলোকে এই দাবীটো পূৰণ কৰিব নোৱাৰিলে কিন্তু এইটো লাহে লাহে আকৌ ঘূৰি আহিছে যে আমাৰ এই কথাবোৰ প্ৰাসংগিক সেইকাৰণে 6 নম্বৰ দফাটো চুক্তিৰে কাৰ্যকৰী কৰিবৰ কাৰণে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ অহৰহ দাবীৰ পাছত অসম চৰকাৰে সেইটো টেবুলত বহাইছে দ্বিপাক্ষিক আলোচনাৰ কাৰণে যাব দ্বিপাক্ষিক আলোচনা হৈছে আৰু আমি অপেক্ষা কৰি আছোঁ যে ইয়াৰ এটা আমি সুফল পাম আপুনি ভাবেনে যে সুফল পাব বুলি অসমৰ অসমীয়া ৰাইজে নহয় এইটোতো সুফল পাবই লাগিব নহয় নহ'লেতো এইটো আন্দোলনটো চলি থাকিব আৰু দ্বিতীয় কথাটো হ'ল কি যে সেই সদৌ সময়ত অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি দীৰ্ঘদিন ধৰি একেখিনি দাবীকে উত্থাপন কৰা হৈছে কিন্তু এটা সদৌ কথা অসম ছাত্ৰ সন্থাৰ বিভিন্নজন নেতাই এই মজিয়াৰ পৰাই মানে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গৈ অসমৰ শাসনভাৰো গ্ৰহণ কৰিছিলে মন্ত্ৰী হ'ল বিধায়ক হ'ল মুখ্যমন্ত্ৰী পৰ্যন্তলৈকে হ'ল বৰ্তমান সময়তো বহুত কেইজন উচ্চ পৰ্যায়ৰ আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰে কওক বা ইয়াৰে লগত আমাৰ মিনিষ্টাৰে কওক বহুতখিনি আঁচুৰ লগত জড়িত বিভিন্ন দলৰ বৰ্তমান দল হওক বিৰোধী দলৰ হওক আছে তেওঁলোকৰ পৰা তেওঁলোকৰ এই যিটো মানে মানে ক্ষমতা সৰ্বস্ব যিটো ধাৰণা এইবিলাকৰ পটভূমিত অসমীয়া ৰাইজ বাৰে বাৰে বিশ্বাসঘাতকে হৈ নাথাকিব জানো ছাৰ এইটো মানে কি হৈছে মিডিল ক্লাছৰ লিডাৰশ্বিপত তেনেকুৱা ধৰণৰ মানে মনোবৃত্তি থাকে তাৰ ওপৰত হৈছে কি যে দাবীটো মানে সত্য দাবীটো জেনুইন হয় এইটো চাগে ছাৰ এইটো ভাৰতবৰ্ষত ছাৰ সমাধান এনেকুৱা এটা এতিয়াতো ছাৰ আমি মোটামুটি 50 বছৰ আমাৰ হ'ব আন্দোলনটো আৰু চুক্তিখনৰ প্ৰায় 40-45 বছৰ অতিবাহিত আমাৰ 85ত চুক্তি হৈছে 79ত আন্দোলনটো আৰম্ভ হৈছিলে হয় হয় এতিয়া আপুনি যিটো শ্বহীদ বেদীৰ কথা ক'লে হয় শ্বহীদ বেদীটো আপোনাৰ ধাৰণাটো বেলেগ ধৰণৰ কথা মানে মই কেনেকৈ মই এটা জাষ্ট মানে কথা এটাহে সেইটো কি সেই শ্বহীদসকলেতো কেতিয়াও প্ৰেৰণাৰ প্ৰতীক তাৰমানে যে আমাক এনেকৈ এওঁলোকে উদ্বুদ্ধ কৰিছিলে তেওঁলোকক আমি স্মৰণ কৰোঁ আৰু সেইটো চাই পেলাই যে আকৌ মানে মানুহবোৰে যে দেশৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা পাব কোনোবাই হয়তো ভাবিব এটা এংগলৰ পৰা যদি আপুনি কৈছে প্ৰেৰণাৰ প্ৰতীক আৰু এটা যদি দৃষ্টিকোণেৰে চোৱা যায় এইটো এটা বিশ্বাসঘাতকতাৰ প্ৰতীক আমাৰতো চুক্তিখনত যি আমি বিচাৰিছিলোঁ এটাও তোমালোকে ৰূপায়ণ কৰা নাই নহয় যেতিয়া আমি শ্বহীদ বেদী এতিয়া ধৰি লওক শ্বহীদ বেদীটো কথাটো কি ভূপেন হাজৰিকা এটা স্মৃতি সৌধ হৈছে ভাল হৈছে মই বেয়া বুলি জুবিন গাৰ্গৰ স্মৃতি সৌধ তেনেকৈ আমাৰ আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি সৌধ এইবিলাকে জাতীয় এটা গৌৰৱৰ কথা তেওঁলোকে এইখিনি মানুহে দেশৰ কাৰণে মৰিছিল তাৰমানে ঢুকাইছিলে গতিকে এইটোৱে আমাক যিখন চুক্তি হ'ল সেইখন চুক্তি পেলাই থৈ দিয়া সময়টো বিশ্লেষণ কৰিব সেই চুক্তিখন ছাৰ আচাৰ বনাই থৈ দিয়া হৈছে গতিকে এইবোৰ কথা কিছুমান আছে অসম সাহিত্য সভাৰ মজিয়াৰ পৰাও এনেবোৰ কথা বতৰাত কিছু দৃষ্টিভংগী মানে হেৰিভাৱে প্ৰকাশ্যভাৱে আহাটো অসম ৰাইজে নিশ্চয় বিচাৰে কিন্তু এইটো ক্ষেত্ৰত আহাটো দেখা পোৱা নাযায় আশা ৰাখিম আৰু সাহিত্য সভাৰ মেইন কথাটো হ'ল যে ভাষাৰ বিকাশৰ কাৰণে কাম কৰে সাহিত্য সভাই এনেই ছাত্ৰ সন্থাৰ আন্দোলনটোত সাহিত্য সভা সমৰ্থন কৰিছিল আৰু যেতিয়া ছাত্ৰ সন্থাৰ লগত চুক্তি হ'ল তেতিয়া সাহিত্য সভা তাত আৰু বেছি ইমান কৰণীয়টো নাই কাৰণ অসমৰ বিভিন্ন জনগোষ্ঠীয় মানুহ তেতিয়া সদৌ অসম গণসংঘ পৰিষদৰ লগত আছিলে অসম সাহিত্য সভাই জাতীয় অনুষ্ঠান হিচাপে সদায় মাত মাতি আহিছে জাতীয় অনুষ্ঠান হিচাপে এইটো মাত মাতা অসম সাহিত্য সভাৰ এনেকৈ দায় সাৰিলে নহ'ব কাৰণ আজি ধৰক আমাৰ নতুন প্ৰজন্মই কোনোবা এজন চিত্ৰশিল্পীয়ে যদি আৰ্ট কৰিছে কোনোবাই যদি অলপ কবিতা এটা লিখিছে তেওঁকো জেললৈ নিক্ষেপ কৰা উদাহৰণ আছে আৰু এইবোৰ ক্ষেত্ৰত সাহিত্য সভা নিমাত হৈ আছে কিন্তু কেতিয়াও ইয়াৰ ঠিক আছে অভাৰ এক্সেছ হ'ব নালাগে কিন্তু এটা ধৰক এই কলা কোনোবাই কবিতা লিখিছে কোনোবাই চিত্ৰ এখন আঁকিছে তাৰ কাৰণেও জেলত ভৰাই দিয়া উদাহৰণ নজিৰ বৰ্তমান সময়ত এই গণতান্ত্ৰিক দেশত হ'ব লাগিছিল নে বাৰু ছাৰ যদি তেনেকুৱাটো হৈছে মানে আচলতে এইটো সেইবিলাক কথা তেনেকৈ বেলেগেতো আলোচনা হ'ব লাগিব কথাটো আৰু মই জিলা পৰ্যায়ৰহে অসম সাহিত্য সভাৰ মঞ্চৰ পৰা কি হৈছে ধৰি লওক সেইটো এটা বেলেগ এটা বিষয় আমাৰ লেভেলত আমি যিখিনি কাম কৰিব পাৰোঁ কিন্তু মই যিমান দূৰ জানো সাহিত্য সভাই নিজৰ সীমাবদ্ধতাৰ মাজত কাম কৰি আছে আৰু এতিয়া বসন্ত গোস্বামীদেৱৰ নেতৃত্বত আৰু মানুহৰ আত্মবিশ্বাসটো বাঢ়িছে এতিয়া নিশ্চয় ছাৰ আমি আশা কৰিম যে অসমৰ ৰাইজে নিশ্চয় আশা কৰিব যে অসম সাহিত্য সভা এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত অসম সাহিত্য সভা সকলোৱে যিহেতু শ্ৰদ্ধা কৰে মৰম কৰে সকলো তেওঁৰ লগত অসম সাহিত্য সভাৰ জড়িত অসম
অসমৰ হেৰি গতিকে অসম সাহিত্য সভাই নিজৰ শক্তিটো অতি সীমিত বুলিও ভাবিব নালাগে আচলতে যথেষ্ট শক্তি থকা অনুষ্ঠান নাই এতিয়াতো আমাৰ নগাঁও জিলা সাহিত্য সভা আমি এই বিশ্ব গ্ৰন্থ দিৱসত আমি মানৱ শৃংখল বনাইছোঁ হয় আৰু যুৱ প্ৰজন্ম তাত ইনভল্ভ কৰিবলৈ চেষ্টা কৰাইছোঁ হয় হয় তাৰ কিমান ফল হৈছে পাৰ্চেণ্টেজটো সময় উলিয়াব তাৰপিছত আমি কিতাপ পঢ়োৱা হওক বুলি কৈ আমি মিটিঙে চিটিঙে চবকে কিতাপ উপহাৰ দিবলৈ লৈছোঁ বৰ্তমান সময়ত ছাৰ যিটো আমি প্ৰসংগ আমি আলোচনা কৰিলোঁ যে যিবিলাক আমাৰ অবৈধ যিবিলাক আমাৰ বিদেশী বহিষ্কাৰ কৰিব লাগে সেইটো আজিও ধৰক প্ৰাসংগিক হৈ আছে বা এতিয়া আৰু বেছিহে প্ৰাসংগিক হৈ পৰিছে কথাবিলাক গতিকে এই বস্তুটো বিদেশী বহিষ্কৰণৰ কাৰণে এটা নিৰ্দিষ্ট বিভাগ আছে মন্ত্ৰী আছে এখন চৰকাৰ আছে এইটো তেওঁলোকৰ দায়িত্ব নহয় নেকি ছাৰ সেইবিলাকতো কথা বেলেগে আছে আৰু সেইবিলাকে তেওঁলোকৰ নিজস্ব দায়িত্ব পালন কৰিব লাগে কোনোবা যদি ফৰেনাৰ আছে তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰিব লাগে আইনগতভাৱে অসমত ছাৰ বৰ্তমান আমাৰ ধৰ্মীয় উন্মাদনা বৃদ্ধি পাইছে বুলি আপুনি অনুভৱ কৰে নেকি ছাৰ সাধাৰণ মানুহ এইবিলাক নিৰুত্তৰ এইবিলাকৰ বিষয়ত ইমান নাই সাধাৰণ মানুহে নিজৰ দিন হাজিৰা মজুৰি কৰি চলি আছে তেওঁলোকৰ কোনো ধৰ্মীয় তেনেকুৱা অনুভৱ নাই আৰু আমাৰ শংকৰদেৱৰ এখনহে সমাজ আমাৰ হয় হয় আৰু শংকৰদেৱে কি শিকাই থৈ গৈছিলে সকলোকে সমভাৱে চাই পেলাই একেলগে বহি কাম কৰিবলৈ কৈছিলে আমাৰ নামঘৰত কি থাকে নামঘৰত আমাৰ গুৰু নাথাকে নহয় নামঘৰত থাপনাত আমাৰ ভাগৱত থাকে আমাৰ তাতে হয় নামঘোষা থাকে কীৰ্তনখন থাকে আমি তাত সেৱা জনাওঁ আৰু যোন যায় চবেই সমান তাত ধৰ্মলৈ কথা নাই চবেই তাতে বহিব পাৰিব আগতে গুচি গ'লে পথত সদায় তেওঁ আগতে যোৱাজন বহিব পাৰিব নামঘৰত কি শিক্ষা আছে তাত নাচৰ শিক্ষা আছে নৃত্য গীত বৰগীতৰ শিক্ষা আছে তাত আমাৰ আধ্যাত্মিকৰ শিক্ষা আছে তাত ছবি আঁকা চিহ্নযাত্ৰা আৰম্ভ ছবি আঁকিবলৈ শিকিব পাৰে হেঙুল হাইতাল লৈ পেলাই এনেকুৱা ধৰণৰ আমাৰ শিক্ষাটো মহাপুৰুষজনে দি থৈ গ'ল অপূৰ্ব তেওঁ সাহিত্য ৰচনা কীৰ্তন কৰি থৈ গ'লগৈ গুৰুজনাই শিকোৱা শিক্ষা দেখুৱাই আমাৰ এই সমাজখনত তাত ধৰ্ম কোনোবা সৃষ্টি কৰিলে সেইটো একো ফল নধৰিব আমি চব একেলগে থাকিম ঠিকেই আপুনি খুব এটা সুন্দৰ কথা ক'লে যে আমাৰ এখন গুৰুজনাৰ যিহেতু আমি জন্ম লাভ কৰি এজন গুৰু পাওঁ অসমীয়া জাতিটোৱে সেইটো হৈছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গতিকে তেওঁ শিকাই যোৱা যিবিলাক আদৰ্শ আৰু তেওঁ যিটো মানে একতাৰ দোলেৰে বান্ধাৰ যিটো প্ৰয়াস কুকুৰৰ ছাগলৰ গন্ধবোৰো আত্মাৰাম কৰি কৈছে হয় গতিকে ইমান সহজতে ইয়াত সেই বস্তু নোৱাৰে আমি নিদিওঁ ন এইটো কথা সেইটো আচলতে হ'ব নোৱাৰে আপুনি খুব সুন্দৰ কথা এটা কৈছে ছাৰ এতিয়া ছাৰ আমি আহোঁ যে আপুনি ধৰক বৰ্তমান ছাৰ আমি অলপমান কবিতাৰ ক্ষেত্ৰত আহিব বিচাৰিছোঁ বৰ্তমান দেখা যায় যে কবিতা মানে হৈছে কি কিছুমান চুটি কবিতা থাকে কিছুমান দীঘলীয়া কবিতা থাকে কবিতা সম্পৰ্কে আমাৰ দৰ্শক শ্ৰোতা ৰাইজক আপুনি অলপ বুজিব পৰাকৈ কিবা ক'ব নেকি ছাৰ নাই হোমেন বৰগোহাঞিদেৱে এটা লিখিছিলে যে খুব প্ৰতিষ্ঠিত কবিসকলেও আনক তুচ্ছ জ্ঞান কৰিব নালাগে কবিতাটো তেওঁ বেয়া লিখিছে বুলি হয় কাৰণ এখন অৰণ্য সৃষ্টি হ'বৰ কাৰণে যেনেকৈ বিশাল গছবোৰ লাগিব তাত তলত লতা তৰুতৃণ বন সেইবিলাকো লাগিব আৰু কোনেও ভাবিব নালাগে যে মই এইটো কবিতা লিখিছোঁ মই যুগজয়ী মই সদায় থাকিম বুলি সাংঘাতিক কবিতা হয়নে নহয় এতিয়া যদি আপুনি মই বেছি দূৰ নাযাওঁ ৱেষ্ট বেংগললৈকে গ'লোঁ পশ্চিমবংগলৈ তাত এতিয়া প্ৰজন্মই ৰবীন্দ্ৰনাথৰ কবিতা জীবনানন্দৰ কবিতা সলসলকৈ মাতি থাকে নেকি চাব আপুনি উদাহৰণ হিচাপে জয় গোস্বামীৰ কবিতা ভাল পায় তেওঁ অসমলৈ আপুনি আহক তেওঁ নলিনীবালা দেৱীৰ কবিতা মাতেনে এতিয়াৰ প্ৰজন্মৰ কলেজীয়া ল'ৰাতে প্ৰণৱ বৰ্মনৰ কবিতা মাতে আৰু দুদিনৰ পাছত প্ৰণৱ বৰ্মনৰ কবিতা মাতিবনে বেলেগৰ কবিতা মাতিব কিন্তু কবিতাৰ এটা সাৰ্বজনীন এটা আবেদন থাকে যিবোৰ কবিতাত এটা সাৰ্বজনীন আবেদন থাকে সেই কবিতা সদায় থাকিব তাত তোলাচানীৰ মাথত ঠুকিব নোৱাৰি আৰু দ্বিতীয় কথা হ'লে কবিতা আচলতে লিখিবলৈও বৰ সহজ নহয় বিচনাতে তোমাক খেপিয়াই ফুৰিছিলোঁ তুমি তেতিয়া পাহাৰৰ নামনিত তিল ফুল হৈ হালি জালি আছিলে আমাৰ নীলমণি ফুকন ছাৰৰ কবিতা এইটো বুজিবলৈ মোৰ বহুত দিন লাগিছে এতিয়া টোপনিতে তোমাক খেপিয়াই ফুৰিছিলোঁ সাধাৰণতে টোপনিৰ কাক খেপিয়াই থাকে প্ৰিয়জনৰ পত্নীক স্বামীয়ে পত্নীক বা মাকে কেঁচুৱাটোক খেপিয়াই থাকে নহয় জানো কিন্তু তেওঁ খেপিয়াই পেলাই নেপালে টোপনিতে তোমাক খেপিয়াই ফুৰিছিলোঁ তুমি তেতিয়া পাহাৰৰ নামনিত গৈ তিল ফুল হৈ হালি জালি আছিলা পাহাৰৰ নামনিত মানে নিজান ঠাই তাৰমানে শ্মশানৰ নিচিনা আকৌ তিল মানে আমাৰ হিন্দু ধৰ্মত মানে মৰিলে তিল ছটিয়াই তাতে মৃত কথাত মন্ত্ৰ মাতি পেলাই আকৌ তিল আকৌ ফুল হৈছে তাৰমানে শ্মশানত তেওঁ ফুল আছে কবিয়ে কৈছে তুমি হালি জালি আছা ভালকৈ আছা তাৰমানে প্ৰিয়জনৰ মৃত্যু হৈছে বয়সত
মানে নিৰ্দিষ্ট সময়তে মৰিবলগীয়া সময়তে মৰিছে কৰুণতা আছে এটা কাৰুণ্য আছে কিন্তু হ'লেও তেওঁ ভালকৈ আছে বুলি কৈ কবি আকৌ মানে সন্তুষ্টিও লাভ কৰিছে তাৰমানে কবিৰ কোনোবা মানে মাক দেউতাক তেনেকুৱা ককাক কোনোবা ঢুকাইছিল নেকি এনেকুৱা ধৰণৰ মই পম খেদি খেদি বিচাৰি বিচাৰি কবিতাটো মই বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ তো মহিম বৰা ছাৰৰ এটা কবিতা মই কবিতাটো অলপ লাইন ভুল হ'ব পাৰে সিপাৰৰ দোৰোণৰ নিৰ্মম শুভ্ৰতা সিপাৰৰ দোৰোণ মানে বগা ফুল নিৰ্মম বুলি কিয় ক'লে ধুতুৰা ফুল নহয়নে এইটো নুগুন্ধোৱা বা বিষ থকা তাৰ নিৰ্মম কেতিয়া হয় নিষ্ঠুৰ শব্দ নিৰ্মম এনেকুৱা হয় সিপাৰৰ দোৰোণৰ নিৰ্মম শুভ্ৰতা চৰহা পোকটো হৈ কোমাল চকুত নাকত চাবুক মানে ক'ৰবাত কইনা নোৱা এতিয়া বুজিবলৈ বহুত দিন লাগিছে মোৰ সিপাৰৰ দোৰোণ বগা ফুল নিৰ্মম দূৰণিৰ বতাহে নাকক চাবুক মাৰিছে ক'ৰবাত কইনা নোৱা এতিয়া মই গৈ 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 বুজি পালোঁগৈ সিপাৰৰ দোৰোণ তাৰমানে বগা কাপোৰ বগা চাদৰ বগা মেখেলা চাদৰ পিন্ধি আহিছে দুখ লাগিছে কবিৰ বহি পেলাই তেওঁ নদীখনৰ ইফালে বহি আছে এতিয়া নাকত চাবুক মাৰিছে মাহ হালধিৰ কইনা নোৱা তাৰমানে কইনা এজনী সদ্য বিবাহিতা মানে বিধৱা হৈছে পানী নিবলৈ আহিছে কলঙৰ পৰা কবিয়ে ইফালৰ পৰা বহি দেখি পেলাই মানে দুখত বিষাদত তেওঁ অন্তৰ ফাটি গৈছেগৈ কেনে বগা ফুলৰ নিচিনা দ্ৰোণ ফুল বুলি কৈছে নিৰ্মম শুভ্ৰতা বগা একদম কিন্তু আৰু নাকত চাবুক মাৰিছে ক'ৰবাত কইনা নোৱা মানে মাহ হালধিখনে নাকত আহি পেলাই গোন্ধটো লাগিছে কালি পৰহি তুমি বিয়া হৈ গৈছিলা বিধৱা হ'লা এই কথাটো কবিয়ে কেনেকৈ কৈছে এনেকুৱা কবিতা লিখিবলৈ বেঞ্চত বহি আৰু লগে লগে কবি সন্মিলন মই এটা কবিতা লিখিছোঁ বুলি তেওঁ কবিতা লিখিলে নহ'ব কিমান সময় লাগিব কিমান দিন তাত থাকিব লাগিব গতিকে সেই কথাবোৰে থাকিব কবিতা ইনভলভমেণ্ট হ'ব লাগিব সোমাই যাব গোটেই বিষয়টোৰ ওপৰত হয় হয় আৰু বৰ্তমান সময়ত আপুনি ঠিকেই কৈছে অৱশ্যে মানে যেনেকৈ কবিগুৰুৰ কবিতা এতিয়া খুব বেছি নকৰে নতুন প্ৰজন্মৰ কৰিব আকৌ পিছত নতুন আহিব এনেকুৱা ধৰণৰ হ'ব ছাৰ কবিতা লিখাৰ ক্ষেত্ৰতো কিবা আমাৰ নৱপ্ৰজন্মক কিবা আপুনি টিপছ দিব নেকি ছাৰ কবিতাৰ কাৰণে কোনো টিপছ নাই যেনেকৈ আপুনি প্ৰবন্ধৰ ক্ষেত্ৰত এটা বুজাই দিলে নহয় কবিতাৰ কোনো পঢ়াশালী উপহাৰটো সম্পৰ্কে আপুনি বিভিন্ন ৰাস্তাবিলাক দেখুৱাই দিলে তে কবিতা এটা লিখিব হ'লেও তো কেনেকুৱা ধৰণৰ তেওঁ মানে প্ৰজন্মৰ কাৰণে কি এইটো কথাটো হ'ল কি যে বহুতৰ সমাজৰ প্ৰতি যিটো কমিটমেণ্ট থাকে এটা মেছেজ দিব খোজে বহুতে বেছিকৈ ৰোমান্টিকটো বেছি ভাল পায় প্ৰেমটো কেনেকুৱা বস্তু এখন নদীক ভাল পোৱা প্ৰেম এজোপা গছক ভাল পোৱা প্ৰেম এখন দেশক ভাল পোৱা প্ৰেমেইটো কবিতাৰ জন্ম প্ৰেম নহ'লে কবিতা লিখিব নোৱাৰে আৰু সৎ নহ'লে কবিতা লিখিব নোৱাৰে সৎ হ'ব লাগিব আৰু প্ৰেম হ'ব লাগিব প্ৰেম থাকিব লাগিব প্ৰেম মানে ছোৱালীজনীক ভাল পোৱা নহয় বা ল'ৰা এটাক ভাল পোৱা নহয় নহয় জানো আৰু কবিতাৰ প্ৰকাশভংগী বহুত বেলেগ বেলেগ কোন কবিয়ে কেনেকৈ লিখিছে কি ভাষাত আৰু পাঠকো তেনেকুৱা বেলেগ বেলেগ কোনটো কবিতা কাৰ হৃদয় চুই যাব কোনেও ক'ব নোৱাৰে কিন্তু যিটো কথা মই গদ্যত ক'বলৈও মই মানুহক বুজাব নোৱাৰে মই কবিতাত ক'ব পাৰোঁ কবিতাই মই সহজকৈ ক'ব পাৰোঁ যেনে কবিতাটো ধৰি লওক মই পঢ়িছিলোঁ কাৰ কবিতা পাহৰিছোঁ আৰু মৃত্যুৰ পৰা জীৱনলৈ মই প্ৰথমতে ভাবিছোঁ কবিতাটো ভুল হৈছে মৃত্যুৰ পৰা জীৱনলৈ জীৱনৰ পৰাহে মৃত্যুলৈ জীৱনৰ পৰা মৃত্যু হয় পঢ়িবলৈ আৰম্ভ কৰিলোঁ হস্পিটেলত এজন মানে ৰোগীক তেওঁ আই চি ইউতে আছে আৰু ডাক্তৰে চাই পেলাই ক'লে অলপ পাছত মৃত্যু হ'ব বগা কাপোৰ এখন যোগাৰ কৰা তেওঁ চিষ্টাৰে কৈছে হ'ব মই বগা কাপোৰ আনিম তেওঁ মানে চেঞ্চ আছে তেওঁ মানে গম পাইছে তেওঁ বগা কাপোৰ মৰিব বুলি কৈছে তেওঁ লাহেকৈ তেওঁ কৈছে কবিতাটো আৰম্ভ হৈছে ডাক্তৰ আৰু চিষ্টাৰ অকণমান ৰ'বাচোন মই বগা কাপোৰে ঢাকি নিদিবা মোৰ মৃত্যু হৈছে বুলি মই দুটামান কথা কৈ যাব খোজোঁ মই মৰাৰ আগতে মোৰ চকু দুটা সেই ছোৱালীজনীক দি দিবা যেনে জন্মৰ পৰা অন্ধ এতিয়া মোৰ চকু দুটা পায় পৃথিৱীখনৰ নদীবোৰ আকাশবোৰ ডাৱৰবোৰ ফুলবোৰ চাব পাৰিব মই মৰাৰ আগতে মোৰ কাণৰ সুখখিনি সেই কাণেৰে নুশুনা ল'ৰাটোক দি দিবা যাতে সি বৰষুণৰ আচ্ছাদন যেতিয়া খিৰিকীত পৰি সংগীতৰ মূৰ্ছনা হ'ব সি বুজি পাব শুনিব সি কাণেৰে মই মৰাৰ আগতে মোৰ কাণৰ সুখখিনি তেওঁক দি দিবা আৰু অলপ আগতে যে চিকিৎসালয়ত এটা ডেকা ল'ৰা মটৰ চাইকেলৰ দুৰ্ঘটনা সি পৰি আছে মই শুনিছোঁ তাক তেজ লাগে তেজৰ বটল লাগে তাক 8 বটল তেজ দিছে আৰু বটলৰ তেজ লাগে মই মৰাৰ আগতে তাক মোৰ তেজ দি দিবা
যাতে মোৰ তেজ লৈ সি নাতি পুতিলৈকে জীয়াই থাকিব পাৰে। অঁ, যদি পুতি পেলাব লাগে তেনেহ'লে মোৰ জীৱনত যিমান মই পাপ কাম কৰিলোঁ মোৰ সেইবোৰ পুতি থবা, আৰু যদি নুপুতি পেলাই মোক পুৰি দিয়া, জ্বলাই দিয়া, তেনেহ'লে মোৰ ছাইবোৰ বতাহত উৰুৱাই দিবা। উৰি উৰি গৈ ফুলৰ গুৰিত পৰিব, ফুলবোৰ ভালকৈ ফুলিব। আৰু এটা কথা, পৃথিৱীত বহুত মানুহ আছে সদায় কৰ্কট মাত শুনি আছে, তেওঁলোকে মৰমৰ মাত এষাৰ পোৱা নাই, শ্ৰমিক হিচাপে কাম কৰি আছে। তেওঁলোকক পাৰিলে মোৰ হৈ এষাৰ মাত দিবা। তেতিয়া কি হ'ব জানা, মোৰ চকু পাই চকুৰে দেখিব পৰা ছোৱালীজনী, মোৰ কাণৰ কোষ কিনিলৈ কাণেৰে শুনা ল'ৰাটো, মোৰ তেজ লৈ জীয়াই থকা সেই ডেকা ল'ৰাটো, সেই ফুলবোৰৰ মাজত, সেই মানুহ মৰমৰ মাত খাই মানুহবোৰৰ মাজত মই জীয়াই থাকিব পাৰিম, আৰু তেতিয়া মই মৃত্যুৰ পৰা জীৱনলৈ ঘূৰি আহিম। তেওঁ সেই কবিতাটোৱে মোক স্পৰ্শ কৰিছে, মই ভাল পাইছোঁ। আৰু এটা সহজ কবিতা, এই কবিতাটো হৈছে কি যে অলপ দীঘলীয়া, এই 4 লেন 4 লেনবিলাক হৈ গ'ল আৰু চব মানুহবোৰ অচিনাকি হৈ গৈছে ন জেগাবিলাক। 25 বছৰ মূৰত এজন মানুহ আহিছে, আহি পেলাই চাইছে কোনো চিনাকি মানুহ নাই। তেতিয়া আহি পেলাই তেওঁ মানে কৈছে যে এইখিনিতে মই আছিলোঁতো। দূৰত এটা মানুহ দেখিছে, মানে হেৰি ডাঙৰ এনেকৈ মাতিছে, আৰু কবিতাটো আৰম্ভ হৈছে, শুনকচোন এনেকৈ মাতিছে আৰু হেৰি ডাঙৰীয়া শুনকচোন, 4 লেনত মানে অচিনাকি ঠাই। তেওঁ অলপ চুচুক চামাককৈ মানুহজন আহিলে, আহি পেলাই কৈছে আপোনাক মোৰ চিনাকি লাগিছে। অঁ, মই আপোনাকে মাতিছিলোঁ। অঁ, মই হয় মই আপোনাকে মাতিছিলোঁ, মই 25 বছৰমান আগতে ইয়াতে আছিলোঁ। মানে 25 বছৰমান আছিলোঁ, মানে মই বিচাৰি ফুৰিছোঁ মোৰ চিনাকি মানুহবোৰ। এতিয়া থাকাজনে কৈছে আপুনি কাৰোবাক বিচাৰিছে নেকি? এতিয়া ক'লে পুৰণি কাকো দেখা নাই নহয় ইয়াতে, সেইকাৰণে বিচাৰিছোঁ। এইখিনিত এটা ঘৰ আছিলে, সত্য ঘৰ আছিল নহয়নে? সত্য এতিয়া নাই নেকি? থকাজনে কৈছে অঁ সত্য ঘৰত নাই নহয়, তেওঁক চলনাই তেওঁৰ ঘৰটো দখল কৰিলে। চলনাই সত্যটো দখল কৰিলে, সত্যৰ ঘৰটো দখল কৰিলে। এতিয়া তাত ঠগ দগাবাজবোৰ থাকে, লগ কৰিব নেকি? নাই মই সিহঁতক ঠগ দগাবাজক কিয় লগ কৰিম, মই লগ নকৰোঁ। আচ্ছা, এইখিনিত এটা ঘৰ আছিল নহয়, বিবেকৰ ঘৰৰ কথা কৈছে। শুনিছোঁ বিবেকৰ ঘৰটো লালসাই কিনি ল'লে, লিলাম হ'ব বোলে। লিলাম হ'লে আকৌ সেইটো লালসাই লৈ ল'ব, আৰু পুৰাকৈ লোৱা নাই, অলপকৈ লৈছে আৰু আচ্ছা, বিবেকখন ক'ত থাকে জানে নেকি? সিহঁত ক'ত থাকে আকৌ মই কেনেকৈ জানিম, মই নাজানো, থকা মানুহটোৱে কৈছে। আৰু মানৱীয়তা আৰু মূল্যবোধৰ কথা জানেনে? শুনিছিলোঁ, বহুদিন হ'ল মানৱীয়তা আৰু মূল্যবোধক মই দেখা নাই। থাকিলে দেখিলোহেঁতেন নহয়। আচ্ছা ৰ'বচোন, এই সততাৰ কি খবৰ কওকচোন? সত্যৰ ককায়েক বিবেকৰ ল'ৰাৰ কথা কৈছে। তেওঁলোক বৰ অসুস্থ, একেবাৰে অসুস্থ, ICUত আছে, ক'ব নোৱাৰো থাকে নে নাথাকে আৰু। আচ্ছা কওকচোন, এইখিনি যে লাজো আছিল নহয় ইয়াতে, লাজৰ খবৰ কি? লাজ আৰু নৰ্মতাক বহুদিন দেখা নাই, কৈ আছে আৰু সুধি আছে, তেওঁ কৈ আছে কবিতাটোত। আৰু তেওঁলোকৰ ঘৰত এতিয়া লাজ আৰু আপোনাৰ নৰ্মতাৰ ঘৰত এতিয়া নগ্নতা থাকে আৰু উগ্ৰতা থাকে। সেই যে এটা ল'ৰা দেখিছে দূৰত ৰৈ আছে যে, তাৰ নাম কাম। সেই তাতেই থাকে বোলে। হয় নেকি? ছবিটোত সকলো পৰিচিত আছিলে, এতিয়া নাইকিয়া হৈ গ'ল। মৰ্যাদা আৰু সন্মানৰ খবৰ কি কওকচোন? এই মৰ্যাদাৰ সন্মানক অপবাদ দি খেদি পঠালে। মাৰ খোৱাৰ পৰা কোনো ৰকম মৰ্যাদা পলাই পেলাই সাৰিল, নহ'লে মাৰি খালেহেঁতেন। সেই ঘৰটোত এতিয়া বৈষম্য থাকে। পাহৰিলোঁ, ৰ'বচোন, আৰু এটা নাম এটা আছিলে, কিন্তু হাঁহিৰ ঘৰ ক'ত আছিলে? আনন্দৰ ভনীয়েকৰ কথা কৈছে। হাঁহি কান্দোনৰ ওচৰত ঘৰ বিক্ৰী কৰি গুচি গ'লগৈ। আৰু ভাল পোৱা বোলে বিশ্বাস যিদিনাখন ঢুকাল, সেইদিনাখনেই আৰু ইয়াত সকলো শেষ, তলাও নমিলা ঘৰটোত। আৰু পুৰণা কোনো নাই। এইখিনি এটা 5তলা ঘৰ হ'ল যে, কৈছে এইটো দুখৰ ঘৰ। 5তলা ঘৰটো কিন্তু তাতে দুখ থাকে, 1 তলাত থাকে এতিয়া, কিন্তু বাকীবোৰত থাকে যন্ত্ৰণা থাকে 3 নম্বৰ মহলাত, আৰু তাৰ একেবাৰে ওপৰৰ মহলাত পতৰাওক থাকে। আৰু তেওঁ 3ৰ ঘৰটো বিক্ৰী হৈ গ'লগৈ। কিন্তু ৰ'বচোন, সেই পুখুৰীটোৰ পৰা এটা সৰু ঘৰ দেখিছোঁ, জুপুৰি এটা কিন্তু একেই আছে। মই থাকোঁতে আছিলে জুপুৰি ঘৰটো। কৈছে এই ঘৰটো ঠিকে আছে, যিজনক বিচাৰি গৈছিলে আপুনি তেওঁ থাকে, তেওঁ হৈছে মানে অভাৱ এতিয়া সেইটো ঘৰত আছে, অভাৱ যোৱা নাই, অভাৱ আছে আৰু কোনো ৰকম তাৰে বুলি।
তাত থকাজনে ক'লে হেৰি ইমান সময় মই আপোনাৰ লগত কথা পাতিলোঁ, আপুনি কোননো, আপোনাৰ নামটো কি, আপুনি ইমান দিনৰ মূৰত আহিছে যে, আপোনালোকৰ পৰিচয় হ'লে মই গম পাম। কৈছে মোৰ নাম জীৱন আৰু শান্তি। আপুনিনো কোন, নমস্কাৰ, আপুনি ইমান দিন ইয়াতে আছে বুলি গম পাই ভাল লাগিলে। কৈছে মোৰ নাম নিয়তি। নিয়তিয়ে যেতিয়া ক'বলৈ আৰম্ভ কৰিছে, এই আপুনি জীৱন আৰু শান্তি ইমান দিনৰ মূৰত আছে, আহক আহক ইয়াতে থাকক, ইয়াতে আপুনি থাকিব লাগিব দেই, আপোনাক মই থকা চব বন্দবস্ত কৰি দিম। জীৱন আৰু শান্তিয়ে কৈছে নাই নাই নাই, ইয়াত মই কেনেকৈ থাকিম, ইয়াত সত্য নাই, সততা নাই, বিবেক নাই, প্ৰেম নাই, ভালপোৱা নাই, মৰ্যাদা নাই, ইয়াত সন্মান নাই, ইয়াত কেনেকৈ থাকিম, মই যাওঁ দেই, নমস্কাৰ, আকৌ কেতিয়াবা লগ পাম দিয়ক। কবিতাটো শেষ হৈছে ইয়াতে। কবি ছাৰ মানে মানে হৃদয়ত চুই যোৱা এটা কবিতা। এনেকুৱা কবিতা চবেই ভাল পায় মই নাজানো, মানে গোটেই সমাজখনক মানে প্ৰতিফলিত কৰা। আচলতে খুব এসোপা আমি ধৰক আলোচনা কৰাৰ প্ৰসংগটো এই গোটেই কবিতাটোতে আচলতে গোটেই কথাখিনি সোমাই আছে, হয়নে ছাৰ? মই সেইকাৰণে কবিতাটো ভাল পাওঁ। হয় হয়, এতিয়া আপুনিও ভাল পাইছে, এতিয়া চবেই ভাল পায় নাপাম মই নাজানো আৰু। হয় 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 হয়, নিশ্চয় ছাৰ। আপোনাৰ আজিৰ এই কথা বাৰ্তাৰ জৰিয়তে আমাৰ নিশ্চয় দৰ্শক শ্ৰোতাবৃন্দই এটা নতুন ধৰণৰ কিছু চিন্তাৰ খোৰাক নিশ্চয় লাভ কৰিব ছাৰ। ছাৰ এতিয়া আমাৰ থ্ৰুতে আৰু দুটামান কথা আপোনাৰ লগত পাতোঁ এই সুযোগতে। এতিয়া ছাৰ 2025 চনটো আমাৰ প্ৰায় শেষ হ'ব হৈছে, নতুন বছৰ আহিব এতিয়া। কেনে ছাৰ আপুনি অনুভৱ কৰে নতুন প্ৰজন্মত, নতুন বৰ্ষত তোৰ সম্পৰ্কে আপুনি কি ভাবে, বিদায় বৰ্ষটোক কিদৰে বিদায় দিব আপুনি? আচলতে কেলেণ্ডাৰৰ বুকুচাত উঠি নতুন বৰ্ষ এটা আহি আছে সন্মুখত, হয়, সদায় আহে আকৌ যায়। মোৰ কাৰণে তাৰ বাবে একো নতুনত্ব নাই, হয়, কিন্তু আমি কামৰ কাৰণে কিছুমান মানে আমি সংকল্প ল'ব লাগে, মই কি কাম কৰিম। হয়, সময়ৰ দ্বাৰাই তাৰ গুৰুত্ব আছে। আৰু দ্বিতীয় কথা হ'ল কি, যদি মই তেনেকৈ আপুনি কোৱাৰ নিচিনাকৈ চাওঁ, 25 চনটো মোৰ কাৰণে খুব বিষাদৰ বছৰ, দুখৰ বছৰ। খালী যুদ্ধ, খালী যুদ্ধ, বন্ধ নহ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ, বন্ধ নহ'ল ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ, বোমা বাৰুদ ইৰাণ, মধ্যপ্ৰাচ্য আৰু আমেৰিকাৰ বিশাল ষড়যন্ত্ৰ। আৰু শেহতীয়াকৈ হৈছে যে যুদ্ধৰ ব্যাকৰণ সলনি হৈছে। এই ব্যাকৰণ সলনি হৈছে মানে যে এতিয়া শুল্ক, টেৰিফ, কাষ্টমছ ডিউটি লগাই পেলাই বস্তুবিলাকৰ দাম বঢ়াইছে, আমেৰিকাৰ আধিপত্যবাদ বিস্তাৰ কৰিছে। এতিয়া ৰাছিয়াৰ তেল নিকিনিব, এখন সাৰ্বভৌম দেশত বলপূৰ্বকভাৱে যদি ৰাছিয়াৰ তেল কিনে তেনেহ'লে আমি কৰিম। এইবিলাক ধমকি আৰু এইবিলাকে হৈছে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। ভাৰতীয় সামগ্ৰী এতিয়া আমেৰিকালৈ যোৱাত প্ৰায় বন্ধ হ'ব ধৰিছে। আৰু ইয়াৰ এটা বেলেগ প্ৰভাৱো পৰিছে আমাৰ অৰ্থনীতিত, পৰিব দুপৰগৰাকী বা ভাৰতে বিভিন্ন বেলেগ বেলেগ ৰাষ্ট্ৰলৈ গৈছে, প্ৰধানমন্ত্ৰীয়ে সেইবিলাক দেশত গৈ বাণিজ্য চুক্তি কৰি ব্যৱসায় বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে, চবেই কৰিব সেইবিলাক কাম কৰিছে। এতিয়া কথা হ'ল কি যে এই যে যুদ্ধ, পল ৰাস্কিন বুলি এজন চিন্তাবিদ আছিলে, তেওঁ শান্তিৰ পক্ষত থকা মানুহ, আমেৰিকাৰ তেওঁ এজন সমাজ বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁ এতিয়া এই ৰাস্কিনৰ এটা কথা তেওঁ কৈছিলে যে যুদ্ধ বিচৰা মানুহবিলাকৰ মূৰবিলাক প্ৰস্তৰ যুগৰ মানুহৰ নিচিনা, যে শিলত যুদ্ধ কৰিছিল যে ইটোৱে সিটোক লৈ পেলাই, যে যদিও প্ৰযুক্তিত তেওঁলোকে শিখৰত আছে, তেওঁলোকৰ মগজবিলাক প্ৰস্তৰ যুগৰ মস্তিষ্কৰে পৰিপূৰ্ণ হৈ আছে, বেলেগ আৰু তাত নাই। খুব সুন্দৰ কথা ছাৰ, সুন্দৰ কথা কৈছে এইটো। আৰু এৰিক ফ্ৰেম বুলি এজন বিখ্যাত তেওঁ মনোবিজ্ঞানী আৰু তেওঁ যুদ্ধ বিৰোধী মানুহ। তেওঁ এনালাইচিছ কৰিছে যুদ্ধ কিয় বিচাৰে মানুহে। মানে আমাক যুদ্ধ নালাগেতো, আমাক পাকিস্তানে কি কয় যুদ্ধৰ নামতে ৰাজনীতি ভাৰতৰ লগত। এইবিলাকে কি সূচাইছে, এইবিলাকে হিংসা বিদ্বেষ বঢ়াইছে, আধিপত্যবাদ, মানে চবকে দখল কৰিব লাগে, মই ডাঙৰ, মই যি বিচাৰোঁ বিশ্বই সেইটো কাম কৰিব লাগিব। এইবিলাক কথা বতৰাই মানে আচলতে কি সামগ্ৰিকভাৱে যোৱা বছৰটোত আমাক মানে খুব বিপৰ্যস্ত কৰিছে। মানে মই সেইকাৰণে যোৱা বছৰটো খুব ভাল বুলি মই নাভাবোঁ, আৰু আশা কৰিম যে পল ৰাস্কিনৰ নিচিনাকৈ যদি সকলোৱে ভাবোঁ যে যুদ্ধবিলাক বন্ধ হ'ব লাগে, সেইটোৱে আটাইতকৈ ডাঙৰ সংকল্প। যুদ্ধ শেষ হ'ব লাগে, মানুহ হিচাপে মানুহৰ মূল্যটো বাঢ়িব লাগে, মানুহৰ মূল্য বাঢ়া নাই। আমি এফালে এনভাইৰমেণ্টৰ কথা কৈছোঁ, প্ৰটেকশ্যনৰ কাৰণে বোমা পৰি এনভাইৰমেণ্ট আছে নেকি? এনভাইৰমেণ্টকে বিধ্বস্ত কৰি দিছে, বিশ্বখন বাচিবনে নেকি? সৰু শিশু এটা মৰি গৈছে, কোনোবা এখনত ইউক্ৰেইনত মৰি গৈছে, কেঁচুৱাটোৰ গাত বোমা পৰিছে, ক'ৰবাত এখন বোমা পৰিছে, ছিন্ন বিচ্ছন্ন হৈ ভৰিবোৰ ছিটিকি পৰিছে, মূৰবোৰ ছিটিকি পৰিছে, মানুহবোৰ নাই, তেজৰ ডোঙাৰ মাজত
এতিয়া পৃথিৱীৰ ডাঙৰ আমেৰিকাৰ বা বেলেগ বেলেগ দেশৰ যিবোৰ ৰাষ্ট্ৰপ্ৰধানবিলাকে তাত মানৱতা তাক ভৰিৰে মোহাৰি পেলাইছে, এইবিলাক মই ভাল নাপায়, এইবিলাক মষিমূৰ হোৱাটো বিচাৰোঁ। আৰু আশা কৰোঁ যে নতুন বছৰটোত মানুহে মানুহ হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ, আৰু মই ভাবোঁতো আচলতে মানুহেই আমি সকলো, দেশ বেলেগ কিন্তু মানুহ হিচাপে আমাৰ হৃদয়খন একেই, হৃদয়ৰ লগত মই হৃদয়ৰ সংযোগ হোৱাটো বিচাৰোঁ। খুব ছাৰ সুন্দৰ কথা এটা কৈছে, হৃদয়ৰ লগত হৃদয়ৰ সংযোগ। এই হৃদয়ৰ লগত হৃদয়ৰ সংযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে আচলতে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ আমি মানে অপেক্ষা নকৰা বা আমি নিবিচৰা কিছুমান বাতৰি বা নিবিচৰা কিছুমান ঘটনা প্ৰবাহ আমাৰ ইয়াত হ'বলৈ ধৰিছে, নহয় জানো ছাৰ? গতিকে ছাৰ আমাৰ আপোনাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ, আমি ইমান পৰে আমাৰ শৰৎ বৰকটকী ছাৰৰ লগত আমি যিখিনি কথা বতৰা আজি আমি পাতিলোঁ, আমি আশা ৰাখিছোঁ যে আমাৰ এই কথা বতৰাখিনিৰ পৰা আমি যথেষ্ট সংখ্যক চিন্তাৰ খোৰাক আপোনালোকে নিশ্চয় লাভ কৰিব। আগন্তুক সময়ত আমি ছাৰৰ লগত আৰু বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ৰ ওপৰত আচলতে কথা পাতিবলৈ থাকি গ'ল, আৰু যিহেতু সময়ৰ ইয়াত কথা আছে, গতিকে ছাৰ সদশেষত আমাৰ নতুন প্ৰজন্মৰ বিষয়ে বা কিবা অসমবাসীৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব নেকি? মইতো এজন সামান্য মানুহ, মোৰতো কোনো আহ্বান নাই, কিন্তু মই আশা কৰোঁ যে আমাৰ নতুন প্ৰজন্মই জাতিক ভাল পাব, ভাষাক ভাল পাব, দেশক ভাল পাব, তাতকৈ মানুহে মানুহক ভাল পাব, মানুহক ভাল পোৱা বাণীৰে সৈতে তেওঁলোক আগবাঢ়ি যাব। আমি হাতে হাত মিলাই কাম কৰিব লাগিব। আৰু আমি মানুহ, সকলো মানুহ, আমাৰ তেজৰ ৰং একেই, চকু একেই, নাক একেই, আমি একেই বতাহ লওঁ। সেই বাণীটোৰে সৈতে আমি আগবাঢ়িব পাৰিলে পৃথিৱীখন শান্তিময় হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে পৃথিৱীখনত সকলোৱে শান্তিৰে থাকক। এইটোৱে। প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ, গতিকে আমি আজি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ। আমাৰ আজি আলাপ আৰু চিন্তাৰ জৰিয়তে আমি কবিতাৰ বিষয়ে পাতিলোঁ, ছাৰৰ বিষয়ে আমি আলোচনা কৰিলোঁ, অসম চুক্তিৰ সম্পৰ্কে আমি কিছু সম্যক আলোচনা কৰিলোঁ, আৰু বিভিন্ন বিষয়সমূহ থাকি গ'ল যদিও অনাগত সময়ত আমি ছাৰৰ লগত এই বিষয়ে আমি অধিক বিতংভাৱে আমি বিভিন্ন পৰ্যায়ত আমি কথা পাতি যাম। অহা খণ্ডত পুনৰ এজন নিমন্ত্ৰিত অতিথিৰ সৈতে আপোনালোকৰ লগত পুনৰ দেখা কৰিম। আজিলৈ সামৰিছোঁ, নমস্কাৰ। কিছু